আহক প্ৰাৰ্থনা কৰোঁ প্ৰথমতে। আমাৰ সত্য আৰু আমাক গঠন কৰোঁতা মাতৃৰ গৰ্ভৰ পৰা আমাক সৃষ্টি কৰোঁতা আমাৰ একক সত্য ঈশ্বৰ, যি তুমি তোমাৰ পবিত্ৰ বাইবেল শাস্ত্ৰ আমাক তুমি দিয়াৰ কাৰণে আমি আজি এইবিলাক কথা জানিব পাৰিছোঁ। আৰু এই বাইবেল শাস্ত্ৰৰ কথাবিলাক যে তোমাৰ হয়, তাক আমাৰ চকুৰ আগত আমি প্ৰমাণ দেখিবলৈ পাইছোঁ। এতিয়া আমি এই বাইবেলৰ যোগেদি আগন্তুক যি বিপদ আহি আছে মানৱ জাতিৰ বাবে, সেই বিপদৰ পৰা কেনেকৈ বাচিম, সেই বাচাৰ ৰাস্তাটো আমাক বিচাৰি পাবলৈ সহায় কৰা পবিত্ৰ আত্মাই এই সময়তো, যাতে আমি সকলোৱে যে মন পাল্টন কৰিব পাৰোঁ সঁচাকৈ আৰু তোমালৈ ঘূৰি আহিব পাৰোঁ। এই প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰিয় প্ৰভু যীশুৰ নামেৰে খুজিছোঁ, আমেন। এতিয়া আমি ঈশ্বৰৰ বাক্য শিকি 5 নম্বৰ লৈকে আহি পালোঁ। ঈশ্বৰ সৃষ্টিকৰ্তা হয়, ঈশ্বৰে সৃষ্টি কৰিলে আৰু ঈশ্বৰে সৃষ্টি কৰি এডেন বাৰীত আদাম হাৱাক বনাইছিল, সৃষ্টি কৰিলে। তাৰপিছত কেনেকৈ আদাম হাৱাই তাক নষ্ট কৰি পেলালে পাপ কৰি। তাৰপিছত ঈশ্বৰে ইজৰাইলৰ যোগেদি আকৌ নতুনকৈ এটা ঈশ্বৰৰ জাতি আকৌ আৰম্ভ কৰিবলৈ সিদ্ধান্ত ল'লে। আদামে নষ্ট কৰা সেই মানৱ জাতিক ইজৰাইলৰ যোগেদি দেখাবৰ কাৰণে ঈশ্বৰে আকৌ ইজৰাইলক বাছি ল'লে। তো ইজৰাইল ঈশ্বৰৰ সাক্ষী হয়, সেইটোৱে প্ৰমাণ কৰে বাকী মানৱ জাতিক জুইৰে এদিন পুৰি পেলাব। গোটেই বিশ্বক এদিন জুইৰে বিচাৰ কৰিব, যিসকলে এতিয়ালৈকে উদ্ধাৰ পোৱা নাই বা শেষলৈকে উদ্ধাৰ নাপাব। সেয়া হৈছে বাইবেলৰ সত্য কথা। গতিকে ঈশ্বৰ আছে সঁচাকৈ, বাইবেলখন ঈশ্বৰৰ বাক্য। এতিয়ালৈকে আমি এইটো সেইখিনি চিয়'ৰলি নিশ্চিত ৰূপে গম পালোঁ। এতিয়া পৃথিৱীৰ কথা আমি ইতিমধ্যে পাতি আছোঁ। যিকি নহওক, ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে, বাইবেলে কৈছে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনো তেওঁ বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। ঈশ্বৰৰ প্ৰেম মানৱ জাতিৰ প্ৰতি বাইবেলত ঈশ্বৰে প্ৰকাশ কৰিছে, আৰু সেই ঈশ্বৰৰ প্ৰেম ঈশ্বৰে মানুহক জনাটো বিচাৰিছে। আৰু ঈশ্বৰক জানিবলৈ হ'লে এজন ঈশ্বৰ, সত্য ঈশ্বৰক জানিব লাগিব, আৰু সেইটোৰ দ্বাৰা আমি স্বৰ্গ যাব পাৰোঁ। ঈশ্বৰ আৰু যীশুখ্ৰীষ্টক যদি জানিব পাৰোঁ, আমি স্বৰ্গলৈ যাব পাৰোঁ, আমি অনন্ত জীৱন পাব পাৰোঁ। গতিকে গোটেই বাইবেলখন অনন্ত জীৱন আছে বুলি কৈছে। গোটেই বাইবেলখনত অনন্ত জীৱনটো বিচাৰিলে পাব পাৰে। যোৱাকালিৰ পৰা আমি অনন্ত জীৱনৰ কথা বিচাৰি আছোঁ। গতিকে এই অনন্ত জীৱন আমাক বিশ্বাসেৰে আমি পাব পাৰোঁ। আৰু অনন্ত জীৱন স্বৰ্গত আছে, এই পৃথিৱীত অনন্ত জীৱন নাই। স্বৰ্গ ৰাজ্যত সেই অনন্ত জীৱনটো আপুনি ধৰ্ম কৰ্মৰে যাব নোৱাৰে, স্বৰ্গত বিশ্বাসেৰে স্বৰ্গত যাব পাৰিব। সেই বিশ্বাসটো শুনাৰ যোগেদি আহে। গতিকে ঈশ্বৰ সৃষ্টিকৰ্তা, আৰু তাত থকা সকলো বস্তু তেওঁ সৃষ্টি কৰিলে। তো ঈশ্বৰ সৃষ্টিকৰ্তা হয়, আৰু তেওঁ আমাক দিওঁতা হয়, আমি লওঁতা হয়। ঈশ্বৰে বায়ু, পানী, বতাহ ইত্যাদি সকলো তেওঁ দি আছে, আৰু এই বিশ্বটো আমাৰ বাবে তেওঁ সৃষ্টি কৰিছে। গতিকে আমাৰ ঈশ্বৰজন কোন হয়? তেওঁ সৃষ্টিকৰ্তা হয়। য়েছ, সৃষ্টিকৰ্তা হয় আমাৰ তেওঁ সৃষ্টিকৰ্তা। য়েছ, হয়। এতিয়া তেওঁ দৃশ্য বস্তু সৃষ্টি কৰিছে, অলপ অদৃশ্য বস্তু সৃষ্টি কৰিছে। আমাৰ দেখা পোৱা এই দেহাটো দৃশ্য, এইটো কন্টেকীয়া বুলি কৈছে আমাৰ বডিটো, কিন্তু আমাৰ ভিতৰত থকা আত্মা অদৃশ্য, এইটো অনন্তকলীয়া হয়, আত্মা অমৰকলীয়া হয়। গতিকে আমাৰ দেহাতকৈ আত্মাটো বহুত ভেলুটো বেছি আছে, তুলনাই নাহে আচলতে। যেনেকৈ এইখন পৃথিৱীত আমি ঘৰ, বিল্ডিং, পৃথিৱী দেখিছোঁ, আন এখন পৃথিৱী আহি আছে, নতুন আকাশমণ্ডল, নতুন পৃথিৱী। সেইটো পাৰ্মানেণ্ট নগৰ হ'ব। এইখন পৃথিৱীত চিৰস্থায়ী নগৰ নাই। গতিকে অনন্ত জীৱনটো আপুনি স্বৰ্গতেহে পাব পাৰিব। আৰু যোনে অনন্ত জীৱন লাভ কৰিব, তেওঁক ঈশ্বৰে নতুন ধুনীয়া দেহা পাব। কোনোবা ভাবিব পাৰে, মই বুঢ়া হ'লোঁ, মই বুঢ়া মানুহ, এতিয়া মোৰ একোৱে দেহা নাই আৰু মই গেলি পচি গৈছোঁ বডিটো। হয়, বডিটো এদিন মৰিব, কিন্তু আপোনাৰ আত্মা আকৌ জি উঠিব, আৰু আপোনাক নতুন বডি দিয়া হ'ব, নতুন ডেকা গাভৰু বডি দিয়া হ'বগৈ। গতিকে এই পৃথিৱীত অনন্ত জীৱনটো নাই, কাৰণ এই পৃথিৱীত খুব বেছি জীয়াই থাকে মানুহ কিমান বছৰ? 100 বছৰমান জীয়াই থাকে।
কুকুৰে 20 বছৰমান জীয়াই থাকে, হাতীয়ে 60 বছৰ জীয়াই থাকে, কাছয়ে জীয়াই থাকে 400-500 বছৰ, মানুহ জীয়াই থাকে 70-80 বছৰ। গতিকে অনন্ত জীৱনটো স্বৰ্গত এনজয় কৰিব পাব। যিসকলে অনন্ত জীৱনৰ অধিকাৰী হ'ব তেওঁলোকে নতুন ডেকা গাভৰু, চিকুণ ডেকা, যুৱা, সদায় যুৱা হৈ থাকিব। যিসকলে উদ্ধাৰ পোৱা লোক হয় তেওঁলোকক নতুন যুৱা, যৌৱন, ডেকা শৰীৰ দিয়া হ'ব। এনেকৈ স্বৰ্গ যোৱাবিলাক। ഇനിമേൽ ദുഃഖമോ വേദനയോ കരച്ചിലോ മുറവിളിയോ ഉണ്ടാവുകയില്ല. പ്രകാശം നൽകുന്നത് സൂര്യനോ ചന്ദ്രനോ ആയിരിക്കുകയില്ല, ദൈവ തേജസ്സായിരിക്കും. അവിടെയാകട്ടെ രാത്രിയില്ലതാനും. സിംഹാസനത്തിൽ നിന്ന് പുറപ്പെടുന്ന ജീവജലത്തിന്റെ നദിയുമുണ്ടവിടെ. হয়, যদি আপুনি স্বৰ্গত যোৱা হয় তেতিয়াহে আপোনাৰ নতুন দেহা হ'ব। নৰকত গ'লে আপোনাৰ দেহা এনেকুৱা ধুনীয়া নহয়। নৰকত যোৱাবিলাকৰ চেহেৰা অতি বেয়া হ'ব। গতিকে যীশুৱে কৈছে যে নতুন জন্ম পাবৰ কাৰণে, স্বৰ্গ যাবৰ কাৰণে নতুন জন্ম ল'ব লাগিব। যোহন 3:3 যীশুৱে কৈছে, যীশুৱে উত্তৰ দি তেওঁক ক'লে, মই তোমাক অতি স্বৰূপকৈ কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। নতুন জন্ম পাবৰ কাৰণে আকৌ এবাৰ আত্মাত জন্ম ল'ব লাগিব ঈশ্বৰৰ ফালৰ পৰা। যেনেকৈ আপোনাৰ মা বাপাই আপোনাৰ মাৰ পেটত জন্ম দি দিলে, এইটো পৃথিৱীৰ জন্ম। কিন্তু স্বৰ্গত যাবলৈ স্বৰ্গৰ ঈশ্বৰৰ পৰা আত্মাৰ এবাৰ জন্ম ল'ব লাগিব, আত্মাবিলাকৰ পিতৃৰ পৰা। কেনেকৈ জন্ম হ'ব আত্মাবিলাকৰ পিতৃৰ পৰা? আপুনি আত্মাবিলাকৰ পিতৃৰ পৰা জন্ম পালেনে? আত্মাৰ পিতৃৰ পৰা জন্ম পাইছেনে? নহ'লে স্বৰ্গত নাযায় আপুনি। স্বৰ্গ যোৱা বিষয়টো এটাই মাত্ৰ কণ্ডিশ্যন, আপুনি নতুন জন্ম আকৌ এবাৰ পাইছেনে পোৱা নাই। আমাৰ বাইবেল ছেমিনাৰৰ নিমন্ত্ৰণী পত্ৰতে আমি লিখিছোঁ, আপুনি এবাৰ আকৌ জন্ম পালেনে? আৰ ইউ বৰ্ণ এগেইন বৰ্ণ এগেইন? মাৰ পেটৰ পৰা আপুনি জন্ম হ'ল, বাৰ্থ চাৰ্টিফিকেট আছে বা নাই যিয়ে নহওক, জন্ম চন তাৰিখটো কিবা এটা চৰকাৰে বিচাৰে, নহয় জানো? এই চৰকাৰৰ যিকোনো চাকৰি বাকৰি কিবা এটা পাবলৈ, ভোটাৰ কাৰ্ড পাবলৈ, কিবা এটা NRC পাবলৈ, কিবা এটা ডকুমেণ্ট বনাবলৈ আপোনাৰ জন্ম তাৰিখটো বিচাৰে। অনুমান হ'লেওতো আপুনি দিব লাগিব। স্বৰ্গ যাবলৈ আপোনাৰ নতুন জন্ম পোৱা তাৰিখ লাগিব। স্বৰ্গও যোৱাটো তেনেকুৱা। এই ভাৰতৰ নাগৰিকৰ ডকুমেণ্ট, কিবা কিবি ৰেচন কাৰ্ড, কিবা এটা পত্ৰ, কাগজ পত্ৰ, চাকৰি বাকৰি পাবলৈ ডেট অফ বাৰ্থ সদায় লাগে। স্বৰ্গ যাবলৈ আপোনাৰ ডেট অফ বাৰ্থ আছেনে? যদি নাই, স্বৰ্গত যাব নোৱাৰে আপুনি। যেনেকৈ ভাৰতীয় নাগৰিক নহয় আপুনি, এই ভাৰতত জন্ম নোহোৱা প্ৰমাণ পত্ৰ যদি নাই আপুনি, স্বৰ্গৰো নাগৰিক নহয়। গতিকে এইটো বহুত চিৰিয়াছ মেটাৰ। গতিকে ইয়াত কি কৈছে? মতি আকৌ এবাৰ পঢ়িম, পঢ়ি দিয়া। মতি হাত এদায় কৈছে পদ, যিবিলাকে প্ৰভু প্ৰভু বোলে তেওঁবিলাক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব এনে নহয়, কিন্তু যিজনে স্বৰ্গত থকা আমাৰ পিতৃৰ ইচ্ছা পালন কৰে সেইজনেহে সোমাব। অনেকে কৈছে প্ৰভু প্ৰভু, তেওঁলোকে ইয়াত স্বীকাৰ কৰিছে প্ৰভু যীশুক তেওঁলোকে বিশ্বাস কৰে। বিশ্বাস কৰিছে নহয়নে? তেওঁলোকৰ মুখেৰে বিশ্বাস কৰিছে আৰু সম্ভৱতঃ তেওঁলোকে যীশুক গ্ৰহণ কৰিছে, তেওঁলোকৰ ব্যক্তিগত ত্ৰাণকৰ্তা প্ৰভু এই বুলি স্বীকাৰ কৰিছে আৰু যীশুক প্ৰভু বুলি মাতিছে। কিন্তু ইয়াত যীশুখ্ৰীষ্টই তেওঁলোকক নাকচ কৰিছে। কিয় নাকচ কৰিছে? মই চিনিয়ে নাপাওঁ বুলি ইয়াত কৈছে। অধৰ্মচাৰীবোৰ মোৰ ওচৰৰ পৰা আঁতৰি যোৱা। কি কাৰণ? তাৰ কাৰণ এইটোৱে, ৰিজেক্ট হোৱাৰ কাৰণটো এটা, ঈশ্বৰৰ ইচ্ছা তেওঁলোকে নাজানে। কাৰণ যিসকলে ঈশ্বৰৰ ইচ্ছা পালন কৰিব তেওঁলোককেহে ঈশ্বৰে গ্ৰহণ কৰিব স্বৰ্গত। গতিকে ঈশ্বৰৰ ইচ্ছাটো বহুত ইম্পৰ্টেণ্ট। আপোনাৰ বাবে ঈশ্বৰে কি ইচ্ছা কৰে আপুনি জানেনে? আমি জনা উচিত, আমি এই বিষয়ৰ ওপৰত গুৰুত্ব দিয়া উচিত, ঈশ্বৰৰ ইচ্ছাৰ ওপৰত। যীশুৱে কৈছে অযোগ্য হ'ব যিসকলে ঈশ্বৰৰ ইচ্ছা নাজানে। গতিকে ৰং টেষ্টিমনি কোৱাবিলাক স্বৰ্গত নাযায়। গতিকে আজি আমি বিশ্বাসৰ পৰীক্ষা কৰি চাম। সেই গতিকে মন পাল্টন
বিষয়টো বাছি লৈছোঁ। দ্বিতীয় পিতৰ 3:6 পদটো পঢ়ি দিবা। ইতিমধ্যে আমি পঢ়িছোঁ 9 পদ, আরেকবার পঢ়ি দিবা। কোনোৱে যিহক পৰম্পৰা যেন জ্ঞান কৰে, প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথা তেনে পলম নকৰে। কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন পালনত পবিত্ৰ হয়, তেওঁ এনে ইচ্ছা কৰি তোমালোকলৈ দীৰ্ঘ পৰিশ্ৰম হয়। মন পাল্টনৰ কাৰণে যীশুৱে অহাটো অলপমান দেৰি কৰি আছে। মন পাল্টনৰ সুযোগটো দিব বিচাৰিছে আৰু কেইজনমানক। এই সেমিনাৰত কেইজনমানে বুজি পাব স্বৰ্গ যোৱা ৰাস্তাটো, এইটো পাক্কা কেইজনমানে বুজি পাব। তেওঁলোকৰ বাবে ঈশ্বৰে যীশুৱে অহাটো অলপমান দেৰি কৰি আছে, তেওঁলোকৰ কাৰণে। চবেই বুজিব নোৱাৰে, এইটো গ্ৰান্তি আছে, চবেই বুজিব নোৱাৰে। চবেই স্বৰ্গত নাযায়, ইয়াত যিমান বহি থকা আছে চবেই স্বৰ্গত নাযায়। যদিও চবেই যীচুক প্ৰভু বুলি কোৱা মানুহ যদি আছেও, চবেই নাযায়। কিন্তু মোক প্ৰভু বুলি কোৱা সকলোৱে স্বৰ্গত নাযায়। স্বৰ্গত থকা মোৰ পিতৃ ইচ্ছা পালন কৰিব যোনে যাব। গতিকে পাপ মোচন কৰিবলৈ কিয় তেওঁলোকে স্বৰ্গত যাব নোৱাৰে, কাৰণটো এইটো। ইয়াত মাৰ্ক 1:1 পঢ়ি দিবা, 1 পদৰ পৰা 5 পদলৈ। ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টৰ শুভবাৰ্তাৰ আৰম্ভণ। ঈশ্বৰৰ অভাৱবাদী পুথিত যেনেকৈ লিখা আছে, চোৱা, মই মোৰ দূতক তোমাৰ আগত আছিল, তেওঁ তোমাৰ বাট দূৰ কৰিব, অৰণ্যত বিহুৱা নিধনৰ বাট এই প্ৰভুৰ পথ দূৰ কৰা, তেওঁৰ বাট দূৰ কৰা। সেইদৰে অৰণ্যত বাপ্তিস্ম কৰোঁতা আৰু পাপ মোচনৰ অৰ্থে মন পালনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আছিল। আহিল তাতে গোটেই ইহুদিয়া আৰু জেৰুজালেমৰ আটাইবিলাকে তেওঁৰ ওচৰলৈ ওলাই গৈ নিজৰ নিজৰ পাপ স্বীকাৰ কৰি তেওঁৰ দ্বাৰাই জৰ্দান বাপ্তিস্ম হ'ল। ইয়াত কৈছে হয় অৰণ্যত বাপ্তাইজ কৰোঁতা বুলি কৈছে, আৰু পাপ মোচনৰ অৰ্থে মন পাল্টনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা। গতিকে আপোনালোকে নিশ্চয় শুনিছে চাগে বাপ্তিজিমৰ কথাটো, কিন্তু ইয়াত কিহৰ বাপ্তিজিমৰ কথা যোহন বাপ্তাইজকে কৈছে? এইটো মন পাল্টনৰ বাপ্তিস্ম। ইয়াত লিখিছে তলৰ লাইন পালৰ তলৰ পালে, পাপ মোচনৰ অৰ্থে পাপ ক্ষমা পাবৰ কাৰণে মন পাল্টনৰ বাপ্তিস্ম ল'ব লাগিব। আপুনি মন পাল্টনৰ বাপ্তিস্ম ল'লেনে? এইটো তেতিয়াহ'লে মই আন এটা প্ৰশ্ন আপোনাক সুধিম, যদি আপোনাৰ উত্তৰ দিয়াৰ অসুবিধা হৈছে। আপুনি যীচুক বিশ্বাস কৰেনে? হয়তো বহুতেই ক'ব হয় মই বিশ্বাস কৰোঁ। হয়, আপুনি যীচুক প্ৰভু বুলি স্বীকাৰ কৰেনে? হয়, ময়ো স্বীকাৰ কৰোঁ। সেইটো চবেই কৰিব পাৰে। ইয়াত যিমান কেইজন বহি আছে চবেই যীচুক প্ৰভু বুলি স্বীকাৰ কৰিব পাৰে মুখেৰে, চবেই বিশ্বাস কৰোঁ বুলি ক'ব পাৰে মুখেৰে। কিন্তু আপুনি মন পাল্টন কৰিলেনে? নাই, চবেই কৰা নাই। চবৰ জীৱনত সেইটো দেখা নাযায়, সেইকাৰণে চবেই স্বৰ্গত নাযায়। তাৰ কাৰণটো সেইটো। গতিকে মন পাল্টন নকৰা মানুহে স্বৰ্গত নাযায়। মন পাল্টন নকৰিলে পাপ মোচন নাপায়, আচলতে পাপ ক্ষমা নাপায়। আৰু যাৰ পাপ ঈশ্বৰে ক্ষমা কৰা নাই তেওঁ স্বৰ্গত যাব নোৱাৰে। কাৰ পাপ ঈশ্বৰে ক্ষমা কৰিব? যোনে মন পাল্টন কৰিব। জন বাপ্তাইজকৰ বাপ্তিস্মটো মন পাল্টনৰ বাপ্তিস্ম আছিলে। মন পাল্টোৱা স্বৰ্গৰাজ্যৰ ওচৰতে আছে। য়েছ, মন পাল্টনৰ ছাবজেক্টটো এতিয়া বাছি লৈছোঁ। যীশু অহাৰ আগে জোহনে সকলো ইজৰাইল লোকৰ আগত মন পাল্টনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰিছিল। যীশু অহাৰ 6 মাহ আগতে জন বাপ্তাইজক আহিছিল, নহয়নে? তেওঁ মানুহক কি বুলি বাপ্তিজিম দিছিল? মন পাল্টনৰ বাপ্তিস্মৰে বাপ্তিস্ম দিছিল। এইটো পঢ়ি দিবা, কি কৈছে? তাতে পৌলে ক'লে, জোহনে মানুহবিলাকক কৈছিল, যিজনা মোৰ পাছত আহিছে, তেওঁ অৰ্থাৎ যীচুক বিশ্বাস কৰা এই বুলি তেওঁ তেওঁলোকক মন পাল্টনৰ বাপ্তিস্মৰে কি কৈছে? যীচুত বিশ্বাস কৰা এই বুলি মন পাল্টনৰ বাপ্তিস্মৰে বাপ্তিস্ম কৰিলে। তাৰমানে যীচুত বিশ্বাস কৰাৰ আগতে কোনটো বাপ্তিস্ম আগতে মানুহে ল'ব লাগিব? মন পাল্টনৰ বাপ্তিস্ম। আপুনি মন পাল্টনৰ বাপ্তিস্ম লোৱা আপোনাৰ মনত আছেনে? কোনোবা দিনাখন আপোনাৰ জীৱনত আছেনে তেনেকুৱা এটা দিন? যিসকলৰ মন পাল্টনৰ বাপ্তিস্ম লোৱা দিন নাই, তেওঁলোকৰ পাপ মোচন হোৱাই নাই আজিলৈকে। তেওঁলোক এতিয়াও পাপী হয়, আৰু পাপীয়ে স্বৰ্গত নাযায়, ধাৰ্মিকেহে স্বৰ্গত যাব। সেই গতিকে পাচনি কৰ্মত কি কৈছে এইটো পঢ়ি দিবা, 20:21 পদ। আৰু ঈশ্বৰলৈ মন পাল্টন আৰু প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে যিজুৰি আৰু গ্ৰীকবিলাকৰ আগত সাক্ষ্য দিলোঁ, সেই সকলো তোমালোকে নিজেই জানা। ঈশ্বৰলৈ মন পাল্টন, তাৰপিছত প্ৰভু যীশুত বিশ্বাস। প্ৰথমতে প্ৰভু যীশুত বিশ্বাসটো নহয়, ফাৰ্ষ্টত ঈশ্বৰলৈ মন পাল্টন, ছেকেণ্ড প্ৰভু যীশুত বিশ্বাস কৰিব পাৰিব আপুনি। যদি মন পাল্টন নকৰাকৈ প্ৰভু যীশুত বিশ্বাস কৰিছে, সেইটো ঈশ্বৰে একচেপ্ট নকৰে, আপোনাক ঈশ্বৰে নাকচ কৰিব। সেইটো ঈশ্বৰৰ ইচ্ছা নহয়।
সেইকাৰণে যিজনে মোৰ স্বৰ্গত থকা পিতৃৰ ইচ্ছা পালন কৰিব তেওঁহে স্বৰ্গত সোমাব বুলি যে ক'লে কাৰণ এইটোৱে কাৰণটো বহুত মানুহ নৰকত যাব সেইটো কাৰণতে তাতে মিছ হৈ যাব মিছ ক'ত কৰিব গতিকে মন পাল্টাবলৈ পাচনিবিলাকে প্ৰচাৰ কৰিলে জোহনৰ পিছত যীশুৰ শিষ্যবিলাকেও প্ৰচাৰ কৰিছিলে গতিকে এতিয়া ঈশ্বৰে সকলোকে মন পাল্টাবলৈ আজ্ঞা দিছে সকলোকে আটাই জাতিকে মাৰ্ক 1:15 আমি একেলগে পঢ়িম কাল সম্পূৰ্ণ হ'ল ঈশ্বৰৰ ৰাজ্য ওচৰ হ'ল তোমালোকে মন পাল্টোৱা আৰু সুবাৰ্তাত বিশ্বাস কৰা কিয় যীশুক বিশ্বাস কৰোঁ বুলি সব মানুহে ক'ব পাৰে বহুত মই মানুহক লগ পাইছোঁ যীশুক বিশ্বাস কৰোঁ বুলি বহুত মানুহ কোৱা মানুহ আছে কিন্তু মন পাল্টন হ'লে সবে কৰিব নোৱাৰে that's the point that's the matter গতিকে আমি যীশু খ্ৰীষ্টৰ দ্বিতীয় আগমন একেবাৰে ওচৰতে দেখা পাইছোঁ যীশু খ্ৰীষ্ট আহাৰ আগে আগে যদি আমাৰ পাপৰ সমস্যা যদি আমি সমাধান কৰিব নোৱাৰোঁ আমি স্বৰ্গ ৰাজ্যত যাব নাপাম ইয়াত কৈছে ঈশ্বৰৰ ৰাজ্য ওচৰ বুলি কৈছে তাৰ মানে যীশুৰ দ্বিতীয় আগমনটো বহুত ওচৰ আহি পালেহি গতিকে আমি দুটা কাম কৰিব লাগিব আপুনি স্বৰ্গত যদি যাব বিচাৰে প্ৰথম কাম কি ইম্পৰ্টেণ্ট কাম মন পালটোৱা মন পাল্টন মানে কৰ পৰা শব্দটো আহিছে জানে মেথনিয়া গ্ৰীক ভাষাত মেথনিয়া বুলি বাইবেলত লিখা আছে অৰিজিনেল গ্ৰীকত মেথনিয়া মানে যেতিয়া ৰোমান আৰ্মিয়ে এটা দল এটা আৰ্মি আগলৈ লৈ যায় ক্ৰুপ ক্ৰাপ আৰ্মিটো গুচি যাব আগলৈ কামাণ্ডাৰে কামাণ্ড কৰি যাব আগলৈ যা তাৰপিছত কেতিয়াবা আকৌ মেথনিয়া বুলি চিঙৰি দিয়ে মেথনিয়া বুলি চিঙৰাৰ লগে লগে টাৰ্ণ বেক ঘূৰি আহা ৰাস্তাটো বদলি কৰাগে এইটো কয় মন পাল্টন সেইকাৰণে অসমীয়াত মন পাল্টাই দে বুলি কৈছে আপোনাৰ জীৱনত এইটো আছেনে তেনেকুৱা অভিজ্ঞতা এটা গতিকে তাৰ পিছত মন পাল্টনৰ পিছত শুভবাৰ্তাত বিশ্বাস কৰা শুভবাৰ্তাটো বিশ্বাস কৰিবই লাগিব গস্পেলটো অৱশ্যে গস্পেলো আপোনাক কম সময়ত কম গতিকে এতিয়া মন পাল্টনৰ কথা কৈছে লোকটো কৈছে পঢ়ি দিবা 24 অধ্যায় জিৰুজালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন পাল্টন আৰু পাপ মোচনৰ কথা তেওঁৰ নামে ঘোষণা কৰা হ'ব তোমালোক যে সকলোৰে সাক্ষী আছা মই বহুত জেগাত গাঁৱে বুৱে ঘূৰিছোঁ এওঁ খ্ৰীষ্টান বুলি মানুহে মোক পৰিচয় কৰি দিয়ে এওঁ গীৰ্জা নোযোৱা খ্ৰীষ্টান এই গীৰ্জা যোৱা খ্ৰীষ্টান এওঁ খ্ৰীষ্টান তেনেকুৱা খ্ৰীষ্টান গাঁৱে বুৱে ক'ৰবাত চুকে কোণে ঢেৰ আছে তেওঁলোকে বিশ্বাস কৰোঁ বুলি কয় যীশুক কিন্তু মন পাল্টন কৰা নাই আজিলৈকে মন পাল্টন নকৰা কাৰণে তেওঁলোকে যীশুক মাত্ৰ মন পাল্টন নকৰাকে মাত্ৰ যীশুক বিশ্বাস কৰিছে সেইকাৰণে ঈশ্বৰে কৈছে মোৰ পিতৃৰ ইচ্ছা পালন কৰাবিলাকেহে স্বৰ্গত যাব পাৰিব পিতৃৰ ইচ্ছাটো ঈশ্বৰৰ বাইকতো ঈশ্বৰৰ বাইকমতে যোনে চলিব সি স্বৰ্গত যাব পাৰিব ঈশ্বৰৰ বাইকৰ বিপৰীতে যোনে বিশ্বাস কৰিব তাৰ বিশ্বাসটো ভুল বুলি স্বীকৃত ঘোষণা কৰা হ'ব ৰং ফেইথ ডেড ফেইথ মৰা বিশ্বাস এই বিশ্বাসৰ দ্বাৰা স্বৰ্গত গৈ পাব নোৱাৰে মুখেৰেতো সবেই স্বীকাৰ কৰিব পাৰে নামদাৰী খ্ৰীষ্টানবিলাকেও ময়ো খ্ৰীষ্টান ময়ো যীশুক জানো বুলি ক'ব পাৰে কিন্তু কাৰ্যত দেখাব পাৰিব না জীৱনত সেইটো কাম কিয় নোৱাৰে কাৰণ মন পাল্টন কৰিব নোৱাৰে পাপৰ পৰা তেওঁলোকে গতিকে জেৰুজালেমৰ পৰা আৰম্ভ কৰা এই মন পাল্টনৰ বাৰ্তা আজিলৈকে আছে কিছু লোকে মন পাল্টন কৰিব পাৰে কিছু লোকে নোৱাৰে এতিয়া এখন গাঁৱৰে পৰা 10 জন যদি খ্ৰীষ্টান আছে এই সেমিনাৰ যদি 10 জনে চাইছে তাৰে এজন বা দুজনেহে মন পাল্টন কৰিব পাৰে যীশুৰ দিনতো তেনেকা আছিল বাকি 8 জন 9 জনে মন পাল্টন কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ পাপ অৱস্থা এৰিব নোৱাৰে মায়া মোহ সংকাৰৰ লোভ মোহ ধন টকা পইচা তেওঁলোকৰ মদ ভাং বিড়ি সিগাৰেট বা এনেকা বেয়া বস্তু ৰাগিয়াল বস্তু এৰিব নোৱাৰে কাৰণ মন পাল্টন কৰিব নোখোজে তেওঁলোকে পাপৰ পথত চলি থাকিব বিচাৰে বাইবেলে যিয়ে নহওক কৈছে অনন্ত জীৱন আছে বাইবেলটো বিচাৰা কৈছে যদি বিচাৰিলে পাব কিন্তু আপোনাৰ বিচাৰিবলৈ মন আছে না ইচ্ছা আছে নে ইয়েস আছে এতিয়া ঈশ্বৰৰ আগত পাপী বুলি ক'লে কি বুজায় ঐ পাপী বুলি যে মানুহে কয় পাপিষ্ঠ দুৰাচাৰী এতিয়া মানুহে সমাজত এইবিলাক কথা কয় কিন্তু এতিয়া আমি অলপমান শাস্ত্ৰীয় মতে পাতো ঈশ্বৰৰ আগত পাপী কোন হয় আৰু পাপীয়ে মৰাৰ পিছত ক'ত যায় এই বিষয়বিলাক অলপমান ভাবি চাওঁ পাপ মানে কি অলপমান চিন্তা কৰি চাওঁ ইয়েস যেনেকা আমি যিজন পেচেণ্ট শৰীৰৰ বেমাৰ থকা মানুহজনে
ডক্টৰৰ ওচৰত যায় পাপৰ বেমাৰ থকা মানুহজন যীশুৰ ওচৰত যায় যীশুখ্ৰীষ্ট এই জগতত পাপী মানুহক বচাবৰ কাৰণে আহিছিলে পৰিত্ৰাণ দিবৰ কাৰণে আত্মাৰ পৰিত্ৰাণ দিবলৈ কাৰণে গতিকে আমাৰ আত্মিক অৱস্থাটো কি আমি জনা উচিত আমাৰ আত্মিক পালৰ পৰা কি ৰোগ আছে বেমাৰটো কি পাপৰ বেমাৰ ইয়েছ পাপৰ বেমাৰ গতিকে তেনেহ'লে পাপটো ক'ৰ পৰা আৰম্ভ হ'ল কোনেও আৰম্ভ কৰি দিলে মোৰ জীৱনত মই আৰম্ভ কৰিলোঁ নে পৃথিৱীত প্ৰথম পাপ বেলেগে আৰম্ভ কৰিলে আৰু যদি কোনোবাই আৰম্ভ কৰিছে সেই প্ৰথম মানুহটো কোন আছিলে তাক ধৰ কোন আছিলে প্ৰথম মানুহটো যে পৃথিৱীত তেওঁ পাপটো আৰম্ভ কৰিলে তাৰ কাৰণে আজি ময়ো পাপী হ'লোঁ ধৰচোন তাক ধৰ মাৰ এইজন কোন আছিলে এতিয়া তাৰ আগতে এইটো মই কিবা এটা কাশ্মীৰত যোৱা মানুহ এটাক লগ পালোঁ কাশ্মীৰ আৰ্মি কাম কৰোঁতে তেওঁ কিবা এটা গুটি এটা বীজ এটা লৈ আহিছিলে তেওঁৰ বাৰীত তেওঁ সিঁচি দিলে ধুনীয়া গছ এজোপা গজি গ'ল কিন্তু কি গছ এতিয়াও চিনি পোৱা নাই একো ফল লগা নাই কাশ্মীৰৰ পৰা আনিছে কিন্তু 3 বছৰৰ পিছত যেতিয়া সাৰ পানী দিলে তেতিয়া দেখিলে যে ধুনীয়া ৰঙা ৰঙা আপেল লাগিছে এইটো আপেল গছ কিন্তু প্ৰশ্নটো হয় আপেল কেতিয়াৰ পৰা হ'ল অকল গুটিটোৰ পৰা আপেল হৈছে নে বীজটোৱে আপেল আছিলে হজটোৱে আপেল আছিল নে গুটিটোৰ পৰা আপেল হৈছে ওপৰত গুটি একচুৱেলি ক'ৰ পৰা আপেল হৈছে হজটো আপেল হ'লে আপেল হ'ব হজটো যদি আম হয় আম হ'ব জাম হ'লে জাম হ'ব কঁঠাল হচৰ পৰা কেতিয়াবা আঙুৰ গছ জিন্দগী নহয় কেতিয়াও নহয় ইহকাল পৰকাল কেতিয়াও নহয় ঠিক তেনেকুৱা এতিয়া আপুনি কেতিয়াৰ পৰা পাপী হ'ল সেইটো অলপমান আমি চিন্তা কৰি চাওঁ পাপী মই কেতিয়াৰ পৰা হ'লোঁ এই পৃথিৱীত পাপ কৰ্ম কৰি পাপী হ'লোঁ নে মই আগৰ পৰাই জন্মলগ্নৰ পৰাই মই বংশৰ পৰা খানদানৰ পৰাই পাপী সেইকাৰণে মই পাপ কৰিলোঁ কোনটো সঁচা অলপমান পৰীক্ষা কৰি চালে ওলাই পৰিব ইয়েছ আমি কোনে পঢ়ি দিব আদি পুস্তক 2017 পদত কি হৈছিল অতীতত কিন্তু ভালে জ্ঞান দিওঁতা বৃক্ষৰ ফল হ'লে নেখাবা কিন্তু যিদিনা তাক খাবা সেইদিনা তুমি অৱশ্যে নিশ্চয় মৰিবা এডেন বাৰীত ঈশ্বৰে অজস্ৰ ফল মূল সৃষ্টি কৰিছিলে আদাম হাৱাৰ কাৰণে কিন্তু ঈশ্বৰে অনেক ফল মূল খাব দিছিলে গোটেইখিনি খাব দিছিলে এজোপা ফল মূল ঈশ্বৰে মানা কৰিছিলে নাখাবলৈ ইয়েছ তাৰ মাজত বাৰীৰ মাজত থকা ভাল বেয়া জ্ঞান দিওঁতাৰ ফল নাখাবা ভাল বেয়া জ্ঞান দিওঁতাতকৈ মিঠা ফল এবিধ আছিলে জীৱন বৃক্ষৰ ফল তাতকৈ বেছি ভাল বেয়া জ্ঞান দিওঁতাতকৈ জীৱন বৃক্ষটো বেছি মজা আছিলে কিন্তু তেওঁলোকে জীৱন বৃক্ষৰ ফল বুজন নকৰি যিটো বেয়া নাখাবা বুলি কোৱাটোকেই ইচ্ছা কৰিলে খাওঁ লাগিলে কি কাৰণত ইয়েছ সেইটো এটা ডাঙৰ প্ৰশ্ন এডেন বাৰীত কি ঘটনা ঘটিছিল শয়তানে সেই সময়ত তাত ৰখি গৈছিলে শয়তান কোন আছিলে লুচিফাৰ যিশুৱে 14:12 কৈছে হে প্ৰবাতীয় ৰাতিপুৱাৰ তৰা জিলিকি থকা তৰা তুমি আকাশৰ পৰা তললৈ কেনেকৈ পৰিলা জাতিবিলাকক নিপাত কৰোঁতা তুমি মনতে ভাবিছিলা মই ঈশ্বৰৰ নিচিনা হ'ম ঈশ্বৰৰ সিংহাসনত মই বহিম গতিকে তোমাক পৃথিৱীৰ তললৈ পেলোৱা হ'ল গতিকে লুচিফাৰ যিজন স্বৰ্গদূত আছিলে মিখাইল গাব্ৰিয়েলৰ লগৰীয়া কেপ্টেইন সেই আটাইতকৈ ধুনীয়া জ্ঞানী বুদ্ধিয়ক লুচিফাৰ অহংকাৰ কৰাৰ কাৰণে ঈশ্বৰৰ আসনত বহিব বিচৰাৰ কাৰণে ওপৰৰ পৰা দলিয়াই দিওঁতে এডেন বাৰীত অলপ সময় পৰি থাকিলে এডেন বাৰীত পৰি যোৱাৰ কাৰণে অলপমান ষ্টেচনত ৰখি দিয়াৰ কাৰণে সেই সময়তে হাৱাক লগ পালে আৰু হাৱাক লগ পাই পোনচাতেই ক'লে ঈশ্বৰে চবটো নাখাবলৈ ক'লেনে লগে লগে হাৱাক ফুচফুচ কৰিলে শয়তানে তেতিয়া হাৱাই থতমত খালে হয় না ঈশ্বৰে ক'লেনে সন্দেহ আহিল হাৱাই তাৰপিছত শয়তানে ক'লে নাই খালেও তোমালোকে নমৰা মিছা কথা ঈশ্বৰে কৈছে ঈশ্বৰে মিছা কৈছে ঈশ্বৰে মিছা কৈছে বুলি ক'লে খোৱা এই তুমি ঈশ্বৰৰ নিচিনা হ'বা জ্ঞানী হ'বা ঈশ্বৰৰ দৰে পাৱাৰ হ'বা ঈশ্বৰৰ দৰে সন্মান পাবা কীৰ্তি পাবা মুকুট পাবা তুমিও খোৱা তুমিও ঈশ্বৰৰ নিচিনা হৈ যোৱা সৃষ্টিকৰ্তাই এইটো হ'ব দিব পাৰে নেকি গতিকে ঈশ্বৰে নাখাবলৈ কৈছিলে খাবলৈ ভাল চকুৰ লোভজনক জ্ঞান দিয়াৰ কথা মনোমোহা যেন দেখি সেই ফল খালে আৰু ঈশ্বৰৰ যি প্ৰেমৰ চুক্তি আছিলে সেই চুক্তিখন লংঘন কৰিলে আদাম হাৱাই এগ্ৰিমেণ্টটো বিশ্বাসঘাতক কৰিলে আৰু মানুহজনীয়ে মানুহজনকো খাবলৈ দিছে আদামকো খাবলৈ দিছে
দুয়োজনে ঈশ্বৰৰ আজ্ঞা লংঘন কৰিছে গতিকে আজ্ঞা লংঘনেই পাপ হয় আৰু এয়াই হৈছে ঈশ্বৰৰ বিৰুদ্ধে কৰা অপৰাধ যে ঈশ্বৰে নকৰিবা বুলি কোৱা কামটো কৰি পেলোৱাটো ফলটো নহয় নকৰিবা বুলি কোৱা কথাটো যেতিয়া কৰে আনকি আপোনাৰ সন্তানকো যদি মৰমৰ সন্তানক যদি কয় বাবা নকৰিবা 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 কোৱা সত্ত্বেও হেতুকে যদি কৰে পেলাই কিমান দুখ লাগে আপোনাৰ ৰাইট ঈশ্বৰে সবটো কৰা বুলি কৈছে কিন্তু এটা কাম নকৰিবা কৈছিল এডেন বাৰীত সবটো খাব পৰা আনন্দ মনেৰে এজোপা নাখাবা কিন্তু দুইজনে কি কৰিলে সেই দুইজনে খালে তাৰ পিছত আদাম আৰু হাৱাই এই ফল খোৱাৰ পিছত তেওঁলোকে ঈশ্বৰে মৰিবা বুলি কৈছিলে শাৰীৰিক ৰূপে মৃত্যু হোৱা নাছিল শাৰীৰিক দেহাটো মৰা নাই দেহাটো 930 বছৰ জীয়াই আছিল কিন্তু কি মৃত্যু হ'ল যেতিয়া ধৰক কাৰেণ্টৰ ইলেক্ট্ৰিচিটি কাটি দিয়ে মেইন সুইচৰ পৰা ইয়াৰ সব মেচিনবিলাক বন্ধ হৈ যাব এই প্ৰজেক্টৰ ডিভাইচবিলাক বন্ধ হৈ যাব আৰু সব সাউণ্ড সিস্টেম লাইট ফেন সব বন্ধ হ'ব এতিয়া কাৰেণ্টটো কাটি দিলে কিন্তু লাইনটোতো আছে কন্টিনিউ হেতুকে কয় মৰি যোৱা ঈশ্বৰৰ লগত কানেকশ্যনটো ছিঙি গ'ল ঈশ্বৰৰ লগত আদাম হাৱাৰ কানেকশ্যন ছিঙি গ'ল এটো হৈছে উত্তম ৰূপে বুজি পোৱাটো আত্মাত মৰাটো গতিকে ঈশ্বৰৰ পৰা কানেকশ্যন ছিঙি গ'ল মানে কাৰেণ্টটো কাটি দিলে মেইন টাৱাৰ হাউচৰ পাৱাৰ হাউচৰ পৰা সব মেচিনবিলাক অফ হৈ গ'ল এটো হৈছে আত্মাত মৰা গতিকে ঈশ্বৰে কৈছিলে যি প্ৰাণে পাপ কৰিব হিয়ে মৰিব যি স্কেল বাবাদিন দ্বাৰা এটো অলৰেডি ইতিমধ্যে কোৱা আছিলে গতিকে এতিয়া আত্মা মৰা মানুহে এই ধৰণে প্ৰাৰ্থনা কৰিলে একো সুফল নাপাব এইবিলাক ঈশ্বৰৰ লগত কানেকশ্যন নোহোৱা মানুহবিলাক এটা পাৱাৰ সাপ্লাইটো যদি তাৰ পৰা নিদিয়ে আমি ইয়াত নিজে কিবা কিবি কৰি পাৱাৰটো আনিব নোৱাৰো সাপ্লাই তাৰ পৰা আহিব লাগিব মেইন পাৱাৰ ষ্টেচনত ঠিক তেনেকৈ ঈশ্বৰৰ পৰা ঈশ্বৰৰ লগত প্ৰথমতে নতুন জন্ম পাই কানেকশ্যন হ'ব লাগিব মৰা আত্মা জীৱন হ'ব লাগিব তাৰ পিছত প্ৰাৰ্থনা কৰিলে উত্তৰ পাব আপুনি নহলে এই প্ৰাৰ্থনা শয়তানে উত্তৰ দিব ভূতে উত্তৰ দিব আপোনাক ভূতৰ পৰা উত্তৰ আহিব সেইকাৰণে যীশুৱে কৈছে মৰাবিলাকক কবৰ দিয়া জীয়াবিলাকে মোৰ বাক্য প্ৰচাৰ কৰা মৰা মানে আত্মাত মৰাবিলাকে আত্মাৰ মৰাবিলাকৰ কথা চিন্তা কৰা আত্মাত জীয়াবিলাকে আত্মাৰ জীয়া মানুহবিলাকৰ লগত থকা ঈশ্বৰৰ কথা কোৱা ইয়েছ যীশুৱে মিছা কথা কোৱা নাই নহয় জানো গতিকে তোমালোক পাপ আৰু অপৰাধত মৰি আছিলা ইয়াত কৈছে পাপ আৰু অপৰাধ মৰি আছিলা ইপিচিয়া সাধুবিলাকক কৈছে অপৰাধত মৰি আছিলা এতিয়া আদাম হাৱাই পাপ কৰাৰ কাৰণে পাপটো য'ত আছে তাতে ঈশ্বৰ থাকিব নোৱাৰে এডেন বাৰী ঈশ্বৰৰ উদ্যান আছিলে ঈশ্বৰৰ বাগিচা আছিলে গতিকে এডেন বাৰীৰ পৰা ঈশ্বৰে আদাম হাৱাক বাহিৰ কৰিব লাগিব বহিষ্কাৰ কৰিব লাগিব কাৰণ ঈশ্বৰ আছে তাত ঈশ্বৰৰ বাগিচা হয় আনন্দৰ বাগিচা এডেন মানে আনন্দ গতিকে আদাম হাৱাক এতিয়া আউট কৰি দিলে ঈশ্বৰে এডেন বাৰীৰ পৰা তাৰপিছত আদাম হাৱাৰ জীৱনত পাপে ৰাজত্ব কৰিলে ইয়েছ হিংসা ঘৃণা লোভ লালসা বেদনা শোক দুখ মনটো বেজাৰ লাগা বেয়া লাগা ঢেৰ বেয়া বেয়া পাপবিলাক আহি গ'ল এই ধৰণে এজনৰ দ্বাৰা আপোনাৰ মোৰ সবৰে তেনেকুৱা ভাৱ চিন্তাবিলাক এতিয়া সোমাই গ'ল সব মানুহৰ মনতে তেনেকুৱা ভাৱ চিন্তা আছে ৰোমিয়া 5 এবাৰ ওপৰত পঢ়ি দিবা সেইটো সকলো মানুহলৈ বিয়পি গৈছে অকল মৃত্যু নহয় নৰক নহয় এই যে আমি যে দুখ পাওঁ কষ্ট পাওঁ বেজাৰ পাওঁ বেমাৰত পৰো মৃত্যু পৰো নৰকত যাব লাগে এটো অকল আদামেই নেকি আদামৰ বংশৰ যিমান মানুহ আছে সবৰ কাৰণে যেনেকৈ পেগু বা আপুনি বৰুৱা পৰিয়ালৰ জন্ম হ'লে বৰুৱা পেগু পৰিয়ালৰ জন্ম হ'লে পেগু আমি টাইটেল উপাধি কেনেকৈ পাওঁ বংশসূত্ৰে পাওঁ ঠিক তেনেকৈ আমি আদামৰ বংশসূত্ৰে আমি কি পালোঁ এটা হজ পালোঁ এইটো হৈছে পাপৰ হজ পাপৰ বিধান পাপৰ বিষ এই ধৰণে আদামে আমাক যেনেকৈ আপুনি আম গছ এটা ৰুলে তাৰপিছত আকৌ গুটি পকি আকৌ আম গছ আৰু পুলি গজি আমে হৈ থাকিব চিৰজীৱন আমে হৈ থাকিব যিমানে বাৰীত আম বাৰক আমৰ পৰা আমে হৈ থাকিব ঠিক তেনেকৈ পাপীয়ে যিমানে বাচ্চা জন্ম দিয়ক এই পৃথিৱীত পাপী মনুষ্যই কোটি কোটি 800 কোটি পাপী আছে বৰ্তমান সি পাপীয়ে হ'ব আৰু জন্ম দিয়ক আৰু পাপী জন্ম হ'ব এতিয়া 800 কোটি বৰ্তমান জিন্দা পাপী আছে বিশ্বত 800 কোটি মুৰ্দা পাপীবিলাকতো মুৰ্দা হৈ গ'ল বাৰু আগৰবিলাক কিন্তু জিন্দা পাপী 800 কোটি আছে কিন্তু মই ক'ৰ পৰা আহিলোঁ আপুনি দেউতাৰ পৰা আহিছে আপোনাৰ দেউতাৰ ককা বুলি কয় সেইটো ককা আছে তাৰপিছতো আৰু এটা ককা আজু ককা আছে তাৰ ওপৰৰ ককা আছে ইমানখিনি ককা আপুনি হয়তো নাজানিবও পাৰে নামো মনত নাই চাগে কিন্তু আপুনি জাষ্ট এটা কথা অনুমান কৰিব পাৰে যে এজন মানুহ প্ৰথম ককাজন কোন আছিলে আমি মাকৰ পেটৰ পৰাই
প্ৰথম ককাটোক বিচাৰি পালে গম পাম মই মাৰ পেটৰ পৰাই মই পাপী হিচাপত জন্ম হৈছোঁ য়েছ মাতৃৰ গৰ্ভতে মই পাপী হয় সেইকাৰণে মই পাপী সেইকাৰণে মই পাপ কৰোঁ মই পাপ কৰিবই লাগিব কাৰণ মই পাপী হয় বাইবেলে এইটোৱে কৈছে মানুহে কিয় পাপ কৰে কাৰণ মানুহে পাপী হয় বাইবেলৰ মতে তই বহুত পাপী তই বহুত পাপ কৰিছ এইকাৰণে তই পাপী সেইটো ভুল মিছা কথা শয়তানৰ মিছা এইটো আমি পাপী কাৰণেহে আমি পাপবোৰ কৰোঁ কোনোবাই কম কৰে বেছি কৰে হাতী চুৰু চুৰ বেজি চুৰু চুৰ গতিকে পাপটো পাপেই আমাৰ জীৱনত পাপ আছে এইটো কি পোৱালি দেখিছে বাঘৰ পোৱালি দেখিছে কুকুৰৰ পৰা গাখীৰ খাই আছে কিন্তু বাঘ সৰুৰ পৰা সি বাঘে ডাঙৰ হ'লেও বাঘেই হ'ব সৰুতে দেখাত ধুনীয়া হ'ব পাৰে সৰুতে কোমল নম্ৰ হিংসুক নহ'ব পাৰে কিন্তু যেতিয়া ডাঙৰ দীঘল হ'ব ই দেখাই দিব নিজৰ চেহেৰা সৰুতে পোৱালিৰ লগত খেলিছে মানুহৰ লগত খেলে বাঘৰ পোৱালি কিন্তু ডাঙৰ হ'লে আপুনি চুব পাৰিব বাঘটো মানুহ তেনেকুৱা হয় সৰুতে ইমান ধুনীয়া ল'ৰাটো দেৱতুল্যৰ লেখীয়া এঞ্জেলৰ লেখীয়া ছোৱালীজনী মাইনাজনী কিন্তু ডাঙৰ হ'লে ডাঙৰ হ'লে য়েছ ডাঙৰটো ডন টাচ বুলি ক'ব আপোনাক ল'ৰা ছোৱালীয়ে আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক ডন টাচ বুলি ক'ব মাইণ্ড ইয়ৰ বিজনেছ মা বাবা মোক দিগদাৰ নকৰে মোৰ কথা কৈ নাথাকিব আপোনালোকৰ জীৱন মোৰ জীৱন আপোনালোকৰটো নিজৰ জীৱন মোৰটো মোৰ জীৱন বুলি ক'ব সৰুতে দেৱতুল্য বুলি আমি মৰম কৰিছিলোঁ নহয়নে ডাঙৰ হ'লে কি হৈ গ'ল ওলাই গ'ল না পাপীটো ওলাই যায়গৈ য়েছ ওলাই যায়গৈ পাপীয়ে আমি একেলগে পঢ়িম চোৱা অধৰ্মতে মোৰ জন্ম হ'ল মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে য়েছ গীতমালা 51:5 ক্লিয়াৰলি কৈছে আমি পাপী হয় মাৰ পেটৰ পৰা বাইবেলে কৈছে মানুহে জন্মৰ পৰাই পাপী হয় গতিকে প্ৰথম মানুহ আদামক ঈশ্বৰে বনাইছিলে আৰু আদামে সেই কলুষিত কৰিলে আৰু আদামৰ বংশৰ পৰা অহা গোটেই মানৱ জাতিয়ে পাপী হ'ল আদাম মানৱ জাতিৰ প্ৰতিনিধি ফাৰ্ষ্ট মেন আদাম তেওঁ ঈশ্বৰৰ বাক্য লংঘন কৰিলে ঈশ্বৰৰ আজ্ঞা লংঘন কৰিলে আৰু এই ধৰণে আমি চবেই পাপী হ'লোঁ গতিকে দুষ্টবোৰ গৰ্ভৰে পৰা বিপদগামী সিহঁতে জন্মমাতে মিছা কথা কৈ অবাতে যায় গীতমালা 58:3 কৈছে দুষ্ট মানে কাক কৈছে পাপীক কৈছে কেতিয়াৰ পৰা পাপী হ'ল মাৰ গৰ্ভত থকা গৰ্ভ মানে গাত থকাৰ পৰা কেইমাহ গাত হ'ল থকাটো মই আপোনাৰ বেবীটো কেইমাহ হ'ল মাৰ পেটৰ ভিতৰত আছে এতিয়া বৰ্তমান 6 মাহ চলি আছে 6 মাহ 6 মহীয়া পাপী এটা আপুনি গাত লৈ আছে দেই 6 মহীয়া নামটো কি দিব পাপী বড়ো পাপী ৰাভা কি নাম দিয়ে দিব আৰু আপুনি জন্ম হ'লে কিন্তু পাপীয়ে হয় পাপী নামটোতো হয়তো নিদিলেও পাপীয়ে হয় নামটো আপুনি সুন্দৰ এঞ্জেল এটা দিলেও সি পাপীয়ে হয় পাপী হয় গতিকে পাপী নাম দিবলৈ মন আছেনে হয়তো আপোনালোকৰ ইচ্ছা নহ'ব চাগে পাপী নামটো দিবলৈ কিন্তু সেই বাচ্চাবিলাকক চাবচোন এই বাচ্চাবিলাকক চাওক তেওঁলোকৰ চাউনিবিলাক চাওক কেতিয়াও কোনেও শিকাব লগা হোৱা নাই তেনেকুৱা চাউনি চাবলৈ লুবিয়া চাউনি চাবলৈ কোনো স্কুলত নপঢ়ায় এনেকুৱা লুবিয়া হ'বলৈ কোনো আচলতে ঘৰৰ পৰিৱেশত নিশিকায় এনেকুৱা লোভ লালচা কৰিবলৈ সৰুকালৰ বাচ্চাবিলাক আমি কেনেকুৱা আছিলোঁ আমাৰ স্বভাৱ চৰিত্ৰবিলাক এইয়া এনেকুৱাকৈ লুবিয়া হ'বলৈ আমি শিকোৱা নাছিলোঁ কিন্তু এইবিলাক কিতাপতো পঢ়া নাই স্কুলতো শিকা নাই তেওঁলোকে কিয় লুবিয়া হয় কিয় ইমান খঙিয়াল কিয় ইমান জিদ্দি কিয় সৰুকালতে চাওক কুঁৱবিলাকে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে তাৰপিছত মৰণ জন্মায় লোভেই পাপ পাপেই মৃত্যু কিয় তেওঁলোকৰ মাজত হিংসি আছে সৰুকালৰ পৰা ঠেলাঠেলি কিয় কৰে মাৰপিট কিয় কৰে সৰু বাচ্চা স্বৰ্গদূতৰ লিখে দেখা হ'লেও কাৰণ পাপী হয় না তেওঁলোকে পাপৰ বীজ আছে এই ধৰণে হিংসি তেওঁলোকে টানা টানি কাজিয়া দুইজন ভাই ককাইৰ মাজত কাণ টেপা টেপি চলি আছে মাক বাপেক নাই কাৰণে লাগি আছে দুইটাই ফাইটিং কিয় পাপী হয় জন্মৰ পৰা পাপী কাৰণে এনেকুৱা স্বভাৱবিলাক কৰে না স্কুলত পঢ়াইছে না মা বাপাই শিকাইছে এনেকুৱা কৰিবলৈ নিজৰ মা বাপাইতো নিশিকায় আমি শিকোৱা নাই এনেকুৱা চাউনিটো চাওক এনেকুৱা চাউনি চাবলৈ আমি নিজৰ সন্তানক নিশিকাওঁ স্কুললৈ নপঢ়ায় কিন্তু তেওঁলোকে তেনেকুৱাই কৰে কিন্তু কিয় জন্মৰ পৰা তেওঁলোকৰ তেজত আছে এইটো ব্লাডত আছে এইয়া বেয়া ভাষাৰে মাত দিছে খং কৰিছে বেয়া শব্দ ব্যৱহাৰ কৰিছে
বিৰাট এইটো আছিলে পাপী মানুহৰ পুৰণা অতীতকালৰ স্বভাৱবিলাক গতিকে সৰুতে কম পাপ থাকে দেৱতুল্যৰ কাৰণে ধৰক দেৱতুল্যই ধৰক তাৰপিছত আৰু ডাঙৰ হ'লে আৰু অলপ বাঢ়ি বাঢ়ি যাব ডাঙৰ হ'লে গাভৰু ডেকা গাভৰু হ'ব তাৰপিছত বিয়া বাৰু পাতিব তাৰপিছত কোনে পায় তেওঁলোকক কোনে পায় নাই আৰু নোৱাৰে আৰু তাৰপিছত এই ধৰণে পাপটো আমাৰ জীৱনত বংশবৃদ্ধি হয় বাঢ়ি যায় গতিকে আমি সবেই পাপী বাইবেলে কৈছে জিহুদীও পাপী পৰজাতিও পাপী জিহুদী পৰজাতি সবেই পাপী ৰোমিয়া 3 অধ্যায় পঢ়ি দিবা 10-12 পদ সকলোৱে পাপৰ অধীন এইদৰে লিখাও আছে ধনী কোনো নাই এজনো নাই বিবেচক কোনো নাই ঈশ্বৰৰ কোনো নাই সকলো অপথে গ'ল একেবাৰে অকৰ্মনীয় হ'ল সদাচৰণকাৰী কোনো নাই এজনো নাই এই বাইবেল পদটো খুব মিঠা লাগে কি কৈছে ধাৰ্মিক কোনো নাই এজনো নাই ধাৰ্মিক কোনো নাই এজনো নাই ঈশ্বৰে কৈছে কোনোবা হাত দাঙক কোন ধাৰ্মিক আছে ইয়াত আছে নেকি এই লাইনত কোনোবা হাত দাঙকচোন আপুনি ধাৰ্মিক নহয় আপুনি নহয় মই ধাৰ্মিক নহয় কোনো ধাৰ্মিক নহয় আমি সবে পাপী হয় ৰাজহুৱাভাৱে ঈশ্বৰে মাইক লগাই চিঞৰিছে আমি মানৱ জাতি সবে পাপী হয় গতিকে বিশ্বখনলৈ যেতিয়া ঈশ্বৰে চাই স্বৰ্গৰ পৰা তললৈ চকু যেতিয়া মেলি চাই এজনকো ধাৰ্মিক মানুহ ঈশ্বৰে দেখা নাপায় এজনো শুদ্ধ মানুহ নাই পৃথিৱীত এজনো নাই কিন্তু মানুহবিলাক গমন্দি অহংকাৰী কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে বাইবেলৰ মতে ৰোমিয়া 3:23 মতে সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ গৌৰৱৰ পৰা বঞ্চিত হৈছে মানৱ জাতি এনে স্থলত আমাৰ অনেক পাপ আছে নাকেৰে মুখেৰে চকুৰে কাণেৰে হাত ভৰি আমি অনেক পাপ কৰোঁ আমাৰ মাথা যে আছে মাথাত কি চিন্তা নকৰোঁ আমি ঘৃণা কৰোঁ মাথাৰে আৰু আমাৰ মাথাত অহংকাৰ চিন্তা কৰোঁ নিজকে ডাঙৰ বেয়া চিন্তা কৰোঁ তাৰপিছত আমাৰ চকুৰে অভিলাষ চাওঁ আমি চাউনি চাওঁ লোভ লালসা চাউনি চাওঁ অন্তৰে আমি বেয়া ভাৱ কৰোঁ হাতেৰে আমি মাৰপিট কৰোঁ বেয়া ইংগিত কৰোঁ আৰু ভৰিৰে আমি নাযাবলগীয়া জেগাত যাওঁ আমাৰ অন্তৰে আমি বেয়া চিন্তা বেয়া ভাৱ ভাৱনাবিলাক কৰি থাকে আহি থাকে এনেধৰণে চালে আমাৰ গোটেই মোৰ শৰীৰটো গোটেইটো পাপৰ এটা অংগ পতংগ হয় পাপৰ কাৰখানা হয় পাপৰ কাৰখানা মোৰ বডিটো মোৰ লাইফটো আমি সবে পাপৰ কাৰখানা এটা লৈ ঘূৰি ফুৰি আছোঁ কি পাপ আছে আমাৰ কাৰখানাৰ ভিতৰত পঢ়ি দিয়া ৰোমিয়া 1 অধ্যায়ত কৈছে ইহঁত সকলো অধাৰ্মিকতা দুষ্টতা লোভ হিংসা অসূয়া নৰবধ বিবাদ ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ কুৎসিতা পৰচৰ্চাকাৰী ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ গৰ্বী অহংকাৰী দৰ্পী কুকল্পনা পিতৃমাতৃক নমনা নিৰ্বোধ নিয়ম ভঙা স্নেহী আৰু নিৰ্দয় হ'ল এইবিলাক পাপ আমাৰ আছে এইবিলাক আমাৰ পাপবিলাক অধাৰ্মিক আমি ধাৰ্মিক নহয় দুষ্ট হয় আমি লোভ আছে আমাৰ হিংসা আছে ঈৰ্ষা আছে নৰবধ বিবাদ ছল শত্ৰুতা এইবিলাক পাপ অহংকাৰ গৰ্ব কুকল্পনা দৰ্পী পিতৃ মাতৃক নামানো নিৰ্বোধ নিয়ম ভঙা স্নেহী নিৰ্দয় ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ গৰ্বী ফুচফুচাওঁতা পৰচৰ্চাকাৰী এই সকলো পাপবিলাক আমাৰ ইয়াত লিষ্ট আছে কি পাপ আমি কৰোঁ এইবিলাক পাপ ইয়েছ হয় এইবিলাক আমাৰ পাপবিলাক এইদৰে আচৰণ কৰাবিলাক এনে পাপ থকাবিলাক মৃত্যু যোগ্য নৰকত যাব কৈছে মৃত্যু মানে পাপৰ বেছ মৃত্যু নৰক যিবিলাক এনেকুৱা পাপ কৰি আছে তেওঁলোকে নৰকত যাব মানুহে যেনেকৈ চাই ঈশ্বৰে তেনেকৈ নাচায় মানুহে যি দেখিব পাৰে তালৈ চায় কিন্তু ঈশ্বৰে মানুহৰ অন্তৰলৈ চায় প্ৰথম সামুৱেল 16 অধ্যায়ত কৈছে ইয়েছ যদি আমি ঈশ্বৰৰ চাওঁ ঈশ্বৰে মানুহৰ অন্তৰকণ চাই লৈ চেহেৰাটো চোৱাৰ আগতে যদি ঈশ্বৰে চেহেৰা চোৱাৰ আগতে অন্তৰকণ চায় তেতিয়াহ'লে ঈশ্বৰৰ আগত কাৰো অন্তৰ চাপা নহয় ঈশ্বৰৰ আগত কোনো মানুহ শুদ্ধ হ'ব নোৱাৰে ঈশ্বৰৰ আগত আমাৰ অন্তৰত সবৰে পাপ আছে আমাৰ মনত প্ৰত্যেকজনৰে পাপ আছে কি পাপ আছে অন্তৰত লোভ লালসা হিংসা ঘৃণা ইত্যাদি এইবিলাক কাজিয়া পৰচৰ্চা কৰা এইবিলাক পাপবিলাক
সেইটো ঢাকিবৰ কাৰণে আমি চেষ্টা কৰোঁ ষ্টেটাছ মেইনটেইন কৰি, নিজৰ ষ্টেটাছ এটা মেইনটেইন কৰিব বিচাৰোঁ। সেইটো পোচাক পিন্ধিব, ড্ৰেছ পিন্ধিব একবিধে, আনবিধে পিন্ধিব সমাজসেৱা, দয়া, মৰম, চেনেহ, এই ধৰণৰ মানে চেৰিটেবল সমাজসেৱা কাম কৰি পাপটো ঢাকিব বিচাৰে, ড্ৰেছ পিন্ধিব সমাজসেৱাৰ ড্ৰেছ। আন একবিধ মানুহে ধৰ্ম পালন কৰি পাপটো ঢাকিব বিচাৰে, ধৰ্ম তত এনেকৈ কিবা কিবি, আল্লাহু আকবৰ কিবা কিবি, যিয়ে নহওক আৰু বিভিন্ন ধৰণে হালেলুয়া প্ৰেজ দল, যিয়ে নহওক ধৰ্ম পালন কৰি তেওঁলোকে পাপটো ঢাকিব বিচাৰে। কিন্তু ঈশ্বৰে মানুহৰ অন্তৰকণ চাব। বাহিৰৰ এই পোচাকবিলাক নাচায়। বাহিৰটো দেখাত যিমানে ধুনীয়া নহওক, মন কিমান লেতেৰা ঈশ্বৰৰ আগত। আমাৰ মন কপটীয়া, লেতেৰা, দুষ্টামি, সেইটো কৈছে। গতিকে আমাৰ মনটো বহুত চেঞ্চিটিভ। আমি সৰু কথাতে আমি ফাইটিং কৰিব পাৰোঁ। কি কৈছে আমি একেলগে পঢ়িম। মাৰ্ক 7 যীশুৱে কি কৈছে মানুহৰ মনৰ পাপত কি কি পাপ আছে? কিয়নো ভিতৰৰ পৰা অৰ্থাৎ মানুহৰ অন্তৰৰ পৰা বেয়া চিন্তা, বেবিচাৰ, চোৰ, নৰবত, পৰস্তিগমন, লোভ, দুষ্টতা, ছল, কামাবিলাক, কুদৃষ্টি, নিন্দা, অহংকাৰ, মূৰ্খতা এইবোৰ ওলায়। এই সকলো পাপ ভিতৰৰ পৰা ওলায়। এইবোৰেই মানুহক লেতেৰা বা অশুচি কৰে। চিন ফ্ৰম মাই হাৰ্ট, মোৰ অন্তৰৰ পৰা কি কি পাপ ওলায়? যীশুৱে কৈছে মোৰ অন্তৰৰ পৰা পাপবিলাক ওলাই থাকে, পঢ়া শুনাৰ পৰা নোলায় এইবিলাক পাপ। আপুনি স্কুলৰ কিতাপ পঢ়াৰ পৰা এইবিলাক পাপ নাপায়। ইয়াত যিবিলাক পাপ কৈছে, বেয়া চিন্তাটো স্কুলৰ কিতাপৰ পৰা নাপাব, বেবিচাৰটো, চোৰটো স্কুলৰ কিতাপত নাপায়, নৰবত নাপায়, পৰস্তিগমন, লোভ, দুষ্টতা, ছল, কামাবিলাক, কুদৃষ্টি, নিন্দা, মূৰ্খতা, এনেকুৱা ধৰণৰ 1 2 3 4 5 6 7 8 9 10 11 12 13টা পাপ না ঘৰৰ মা দেউতাই আমাক দিছে, না স্কুলে আমাক দিছে। আমাৰ অন্তৰত কিন্তু সব আছে এইবিলাক পাপ। আমি জানো, ভালকৈ জানো। মা দেউতাও শিকোৱা নাছিলে আমাক, স্কুলৰ মাষ্টৰেও আমাক শিকোৱা নাই এইবিলাক পাপবিলাক। কিন্তু আমাৰ মনত এইবিলাক পাপ ভালকৈ আমি জানো এনেকুৱা পাপবিলাক আমাৰ আছে বুলি। কিয়? ঈশ্বৰে আমাৰ মনটো চাই আছে, নহয়নে? আমি লুকাব নোৱাৰোঁ। গতিকে আমাৰ জীৱনটো এটা পাপৰ কাৰখানা হয়, ফেক্টৰী হয়। অলপ আগতে পেপচি ফেক্টৰী আপুনি দেখা পায়, সন্মুখতে আছে পেপচি কাৰখানা। সহস্ৰ দিনে নিশাই পেপচি প্ৰডাকশ্যন হৈ থাকে। আৰু আমাৰ পাপৰ কাৰখানাৰ পৰা দিন ৰাতি পাপ প্ৰডাকশ্যন হৈ থাকে। আৰু সেইটো হৈছে আপোনাৰ মনটো, কপটীয়া মনটো, কালা, অন্ধকাৰময় তেনেকুৱা মন এটা আছে, যাক ঈশ্বৰৰ বাহিৰে কোনেও নাজানে। আমাৰ এই মন ইমান লেতেৰা। জিৰিমিয়া 17 আছে, পঢ়ি দিয়া 9-10 পদ। মন সকলোতকৈ কপটময় আৰু তাৰ লোভ সহ্য কৰিব নোৱাৰি। কোনে তাক বুজিব পাৰে? মই জীৱই প্ৰতিজন মানুহক তেওঁ নিজ নিজ আচাৰ ব্যৱহাৰ অনুসাৰে তেওঁৰ কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনৰ বিচাৰ আৰু মৰ্ম পৰীক্ষা কৰোঁ। মন সকলোতকৈ কপটময় হয়। আপুনি পৰীক্ষা কৰি চাওক আপোনাৰ মনটো। লুক এট ইয়ৰ হাৰ্ট অনেষ্টলি, ইমানদাৰীভাৱে সত্যভাৱে আপোনাৰ অন্তৰখন চেক কৰি চাওকচোন। এই মনটো কিয় ইমান কালা, কিয় ইমান গান্দা, ময়লা, বেয়া, কপটীয়া, ছলবাদী, ভ্ৰমিপুৰা, অস্থিৰতাৰে ভৰা এই মন? কাৰ মন? মোৰ মন। কোনেও নাজানে, মই জিহুৱাই জানো কৈছে। তাক কোনে বুজিব পাৰে এনেকুৱা মনটো? ঈশ্বৰে কৈছে মোৰ বাহিৰে কোনেও বুজিব নোৱাৰে মানুহৰ মনত কি চলি থাকে। মানুহৰ মন কি আছে ঈশ্বৰে জানে। গতিকে মানুহৰ মন ইয়াত ডিচিটফুল আছে, যেনে কপটীয়া বুলি অনুবাদ কৰিছে, আৰু সকলোতকৈ গিৰি পৰা কৈছে। গতিকে আটাইতকৈ ঈশ্বৰে সৃষ্টি কৰা বস্তুৰ ভিতৰত ঈশ্বৰৰ আগত আটাইতকৈ ঘিণ লগা, লেতেৰা, ময়লা থকা বস্তুটো কোনটো হয় আপোনাৰ জীৱনত? আপোনাৰ মনটো হয়। ঈশ্বৰে আপোনাক ঘিণ নকৰে। আপোনাৰ কাণটো লাম্বা আছে, কাণটো বহুত ডাঙৰ আছে কাৰণে এই ইমান দেখিব বেয়া কাণ মানুহজনৰ, ইমান ডাঙৰ ডাঙৰ কাণ। আপোনাৰ চকুটো কিবা টাইপৰ, চুলিটো তৰঙা তৰঙা, এই চুলিয়ে নাই, টকলা, মোৰ ঘিণ লাগে, এনেকৈ ঈশ্বৰে নকয়। মনটো পচা, সেইটোকে ঘিণ লাগে কৈছে, চেহেৰাটো নহয়।
কিছুমানে মই ইমান কালা মোৰ চেহেৰা আইনাৰ ওচৰত যাবলৈ মই বেয়া লাগে মই আইনাই নাচাওঁ বুলি কয় কিছুমানে চেহেৰা বেয়া কাৰণে অলপ যাৰ চেহেৰা ভাল তেওঁলোকে বাৰে বাৰে আইনা ওলাই থাকে নহয় জানো মোবাইলো ইউজ কৰে চেহেৰা অলপ ভাল কাৰণে গতিকে কি ক'ব এতিয়া আমাৰ চাওক আমাৰ মন ঈশ্বৰৰ দৃষ্টিত কিমান গিৰি পৰা আমি সঁচাই ঈশ্বৰৰ দৃষ্টিত গিৰি পৰা ঈশ্বৰে কৈছে মই তাক জানো মই বুজি পাওঁ গতিকে আমাৰ মনটো চেক কৰি চাওঁ এতিয়া অলপ সময় চা পৰি দিয়া ইয়েছ মানুহৰ মনত 7টা ঘিনলগীয়া স্বভাৱ আছে কৈছে 7টা ঘিনলগীয়া স্বভাৱৰ ভিতৰত 7টা জন্তুৰ লগত তুলনা কৰিছে ইয়াততো প্ৰথমটো 7টা জন্তুৰ ভিতৰত 1 নম্বৰটো ময়ূৰ চৰাই 2 নম্বৰটো গাহৰি 3 নম্বৰ নহয় 2 নম্বৰ ছাগলী 3 নম্বৰ গাহৰি তাৰপিছত কাছ তাৰপিছত বাঘ তাৰপিছত কি এইটো সাপ আৰু ভেকুলী এই স্বভাৱবিলাকৰ প্ৰথমটো স্বভাৱটো জন্তুটো যদি চাওঁ গমন্দি অহংকাৰী গমন্দি মানুহ যিটো ঈশ্বৰে আটাইতকৈ বেছি ঘিণ কৰে শয়তান একচুৱেলি লুচিফাৰ স্বৰ্গদূত আছিলে ধুনীয়া স্বৰ্গদূত ঈশ্বৰৰ একদম আটাইতকৈ ধুনীয়া জ্ঞানীজন তেওঁ আছিলে তেওঁ কি গমন্দি কৰিলে যে মই ঈশ্বৰৰ দৰে হ'ম ঈশ্বৰৰ সিংহাসনত মই বহিম সেইটো আছিলে তেওঁৰ গমন্দি আৰু সেই গমন্দিয়ে তেওঁক কাল অনামিকা নমাই আনিলে আৰু বহুত গমন্দি মানুহ নৰকলৈ তললৈ চিধা পাতালত যাব কাৰণ ঈশ্বৰে অহংকাৰীবিলাকক প্ৰতিৰোধ কৰে ঈশ্বৰ বহুত নম্ৰ পৃথিৱীৰ আটাইতকৈ নম্ৰজন ঈশ্বৰ কোমল ঠাণ্ডা গতিকে গমন্দিবিলাক এটাও স্বৰ্গত নাযায় এজনো পৰিত্ৰাণ পাব নোৱাৰে কাৰণ ঈশ্বৰে গমন্দিৰ ওচৰত থাকিব কেনেকৈ ঈশ্বৰ স্বৰ্গৰ ঈশ্বৰ নম্ৰ হৈ আছে গমন্দি মানুহ আহিলে ঈশ্বৰে লাত মাৰি পৃথিৱী নৰকলৈ গতিয়াই দিবগৈ যা তললৈ গতিকে গমন্দি অহংকাৰ পুতনি শয়তানৰ পৰা আহিছে গতিকে এই যে মানুহে নিজকে গমন্দি কৰে বিভিন্ন ধৰণৰ গমন আছে ধনী মানুহবিলাকে নিজৰ ধন টকা পইচা থকাবিলাকে ধন টকা পইচাক লৈ গমন্দি কৰে যিবিলাক শিক্ষিত পঢ়া শুনা থকা তেওঁলোকে নিজৰ ডিগ্ৰী বা জ্ঞানক লৈ গৰ্ব কৰে যিবিলাকৰ চেহেৰা বহুত ধুনীয়া তেওঁলোকে চেহেৰা লৈ গৰ্ব কৰে বিউটিফুল হেণ্ডছম কিছুমানে তেনেকুৱা ধৰণে বিভিন্ন ধৰণৰ গমন্দি আছে যিয়ে নহওক চবৰে গমন্দি আছে ৰিক্সাৱালা ঠেলাৱালা চবৰে গমন্দি আছে গমন্দি নথকা মানুহ নাই আৰু এই গমন্দিটোৱে 1 নম্বৰ প্ৰধান কাৰণ যিয়ে মানুহক স্বৰ্গৰ পৰা দুৱাৰৰ পৰা মানে দুৱাৰটো বন্ধ কৰি থৈ দিছে ঈশ্বৰে গমন্দি মানুহক ঈশ্বৰে পৰিত্ৰাণৰ দুৱাৰ কেতিয়াও খুলি নিদিয়ে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ তলা মাৰা আছে গমন্দি মানুহৰ বাবে গতিকে আপুনি মন পালন কৰিবই লাগিব শিশুবিলাকৰ দৰে কোনো যদি স্বৰ্গত যাব বিচাৰে তেওঁ সৰু বাচ্চাৰ দৰে ঘূৰি গৈ পিনি সৰু বাচ্চাৰ দৰে হ'ব লাগিব নহ'লে তেওঁ স্বৰ্গত কেতিয়াও সোমাব নোৱাৰে পৰিত্ৰাণ কেতিয়াও পাব নোৱাৰে তেওঁ 2 নম্বৰ ছাগলী কেনেকুৱা জেদি গতিকে তেওঁ নিজৰ ৰাস্তাই নেৰে হাজাৰে তেওঁক বুজালেও হাজাৰে টানিলেও হাজাৰে বুজালেও নামানে তেওঁ নুশুনে যদিও তেওঁ বুজি পাইছে বাইবেলটো সঁচা চেমিনাৰটো সঁচাই কৈছে নাই মই ফাদাৰক সুধি ল'মগে নাই মই আমাৰ থিঅলজিয়ান চেমিনাৰী মাষ্টৰক সুধি ল'মগে তেনেকৈ এটা মানুহ এটাও মোৰ লগ পাইছিলোঁ এই চেমিনাৰটো তেওঁ চালে বাইবেল সঁচা বুলি চব প্ৰমাণ দেখিলে তেওঁ ইমান জেদি গমন্দি তেওঁ নিজৰে মোৰ অলপ চিনাকি মানুহ তেওঁৰ অৱস্থা ততৈব এতিয়া আজিৰ পৰা 10 বছৰ আগত তেওঁ চেমিনাৰ চাই গৈছে তেওঁ থিঅলজি বিডি পাছ কৰিছে যোৰহাটৰ পৰা তেওঁ চেমিনাৰটো চোৱাৰ পিছত বোলে নাই মই বোলে আগতে মোৰ প্ৰফেচাৰক সুধি ল'মগে বোলে তেতিয়াহে মানিম বোলে মই তাৰপিছত এতিয়া কি হ'ল তাৰ অৱস্থা ই জেলত যাওঁ অৱস্থাত আছে কিবা এটা কেছত ফচিছে তেওঁ বিৰাট গমন্দি মানুহ বিৰাট জিদ্দি মানুহ বিডি পাছ সভাৰ ছেক্ৰেটাৰী কিন্তু তেওঁ বহুত কেলেংকাৰী কৰিছে তেওঁ এনেকুৱা গমন্দি মানুহবিলাক স্বৰ্গত কেতিয়াও পৰিত্ৰাণ পাব নোৱাৰে গতিকে এই ধৰণৰ গমন্দি নহয় কি জেদি আপোন জেদি যদি তেওঁক বাইবেলটো হয়তো যিমান দেখাই দিলেও তেওঁ বাইবেল তেওঁৰটো ভুল বুলি প্ৰমাণ হ'লেও তেওঁলোকে নিজৰ আইডিয়াটো চেঞ্জ কৰিবলৈ ইচ্ছা নাই তেওঁলোকে মন পালন কৰিবলৈ ইচ্ছা নাই
নামানো কয় নামানো মই নুশুনো য়েছ তেনেকুৱা মানুহ মই জীৱনত বহুতবাৰ দেখি আহিছোঁ বৰবাদ হৈ যোৱাও দেখিছোঁ আৰু কিছুতো মৰিলে বহুতে মৰিলে মোৰ চিনাকি মানুহ ইতিমধ্যে মৰি গৈছে এনেকুৱা গমন্দিবিলাক এই চেমিনাৰত আহাবিলাকেই কৈছোঁ মই সভাৰ ছেক্ৰেটাৰী ৰেভাৰেণ্ড পাদৰী বহুত মৰি গ'ল আৰু এইবিলাক বিৰাট জেদ্দি শুনে এইটো বহুত ভাল এইটো চেমিনাৰ বহুত ধুনীয়া দেখাইছে ইয়াতকৈ ভাল কতো নাই কথাটো কয় কিন্তু জীৱনত মানিব নোখোজে নিজৰ কাৰণে নহয় নিজৰ কাৰণে মানিব নোখোজে নিজৰ জীৱন বদলি কৰিব নোখোজে বিৰাট জেদ্দি আৰু এনেকুৱা মানুহবিলাকৰ পৰা ঈশ্বৰৰ পৰিত্ৰাণ বহুত দূৰত আছে আত্মিক অহংকাৰ আত্মিক জেদ্দি গতিকে তেওঁলোকে বাইবেলৰ সত্যটোক মানিব নোখোজে যদিও বাইবেল সঁচা গতিকে এইটো তেওঁলোকৰ মতে মানিব নোখোজে সেইটো বাইবেলে কৈছে চা পঢ়ি দিয়া ৰোমিয়া 2:5 কিন্তু তোমাৰ কঠিনতা আৰু হৃদয়ৰ বাবে ঈশ্বৰৰ ন্যায় বিচাৰ প্ৰকাশ আৰু দুৰ্ভৰ দিনলৈকে নিজলৈ বহুত ভাবিছা ইয়াত কৈছে কঠিন ইমান কঠিন মানুহটো চাচোন এই ল'ৰাটো চাচোন ইমান মনটো লেতেৰা আছে মনটো ইমান জেদি আছে চাচোন এই মানুহটো চাচোন ইমান বেয়া মনটো চাচোন কিয় ইমান বেয়া চাচোন এই কঠিন জেদি মানুহবিলাকক ঈশ্বৰে কেতিয়াও দয়া নকৰে কেতিয়াও মৰম নকৰে পৰিত্ৰাণ স্বৰ্গ যোৱা পৰিত্ৰাণটো শয়তানে আপুনি প্ৰাৰ্থনা কৰিলে শয়তানক গাড়ী দিব পাৰে আপোনাক গোটেই বিশ্বও দিব পাৰে শয়তানে আপোনাক গাড়ী দিয়াত মাটি দিয়াত কোনো আপত্তি নাই কিন্তু স্বৰ্গ দিব নোৱাৰে শয়তানে আপোনাক স্বৰ্গ দিবলৈ স্বৰ্গৰ মালিকজন নম্ৰ হয় তেওঁৰ দৰে নম্ৰ হ'ব লাগিব সৰু বাচ্চাৰ দৰে নম্ৰ হ'ব লাগিব পৰিত্ৰাণ পাবলৈ কাৰণে মন পালন কৰিব লাগিব সৰু বাচ্চাৰ দৰে ঘূৰি আহিব লাগিব তোমালোক মতি উত্তৰ দিয়া কি কৈছে তোমালোকে ঘূৰি শিশুবিলাকৰ দৰে যদি নোহোৱা স্বৰ্গ ৰাজ্যত কোনোমতেই উমাবলৈ নাপাবা আন এটা স্বভাৱ কি গাহৰি লুবিয়া গতিকে এই যে লুবিয়াৰ পাপে মৃত্যু গতিকে মানুহৰ জীৱনটো কিয় ইমান দুখ লগা হৈ পৰে এনেই দুখ লগা মানুহৰ জীৱনটো মানুহ মানে জীয়াই থকাটো মানুহ জন্ম হোৱাতেই দুখ লগা জীৱন তাতকৈ আৰু বেছি দুখ লগা কেতিয়া হৈ পৰে যেতিয়া আমি লোভ লালচাত পৰি যাওঁ মায়ামোহত পৰি যাওঁ এইটো সঁচা কথা কৈছে সঁচা কথা যদি আপুনি জানুৱাৰবিলাকক চাবচোন আপোনাৰ ঘৰত থকা গাঁৱত থকা ঘোঁৰা গৰু গাহৰি তেওঁলোকক যদি পেট ভৰাই খাব দিয়ে তেওঁলোক শান্তিত শুই থাকে কাৰো হিংসা নকৰে কাৰো লোভ লালচা নাই ঘোঁৰা লাহেকৈ থিয় হৈ থাকিব গৰু লাহেকৈ শুই থাকি মুখখন চুবাই থাকিব গাহৰিয়ে লাহেকৈ পেট পেলাই বোকাত হৈ থাকিব একো হিংসি নাই আৰু কাৰো প্ৰতি লোভ লালচা বেয়া মনত নাই ভাৱ নাই কিন্তু মানুহক পেট ভৰাই ঠিকছে খাব দে আৰু তেওঁৰ সব লগা বস্তু থাকিলেও মানুহ শান্তিত থাকিব নোৱাৰে শান্তিত মনটো নহয় মনটো কাৰোবাৰ প্ৰতি বেয়া ভাৱ আহিব চুবুৰীয়াৰ প্ৰতি কিবা এটা আহিব কিবা এটা চিন্তা আহিব ফোনে কৰোচোন কিবাই কৰোচোন মানুহ শান্তি নাই মানুহৰ অশান্তি আছে কিয় মানুহ লোভ যিটো হিমা মায়া মোহ এইটো মানুহৰ কণ্ট্ৰলৰ বাহিৰত এনেকুৱা এটা লেতেৰা মন আমাৰ আছে সৰু মন গোটেই বিশ্বটোকে লাগি পালে ল'ব বিচাৰে মনটো সৰু ইমানে দেখাই নাই সৰু মন কিন্তু গোটেই বিশ্বটোক দিলেও আমি সেইটোকো ল'ব বিচাৰোঁ নোজোৰে মনটো এনেকুৱা লুবিয়া য়েছ মানুহৰ মনটো হয় সেইটো কুঁৱবিলাক তাৰপিছত এনেকুৱা অবিলাকবিলাক আমাৰ ভৰ্তি আছে ইটোৰ পৰা এইটো কাছৌ সুবিধাবাদী আন এটা জন্তু সুবিধাবাদীত আৰু এলেহুৱা আলচি গতিকে যেতিয়া ডাঙৰ জন্তু এটা পাৰ হ'ব হাতী পাৰ হ'লে তেওঁ কাছয়ে নিজৰ ডিঙি হাত ভৰি মুখ খুচাব চিকানিগনি পাৰ হ'লে নিজৰ হাত ভৰি ডিঙি উলিয়াই পিনি দেখাব যেতিয়া আপুনি সুবিধাজনক পৰিস্থিতিত পৰে মানুহ নিজক সুবিধাজনক পৰিস্থিতিত পৰিলে মানুহে কি কৰে তেতিয়া তেওঁ কিবা কৰে নিজক দেখাই দিব বিচাৰে কিন্তু যেতিয়া মানুহে অসুবিধাজনক ডিসএডভান্টেজ সিচুৱেশ্যনত পৰি যায় মানৱ জাতি মানুহে যিকোনো মানুহে নিজক তলমূৰ কৰি লুকুৱাই দিয়ে মানে চুপচাপ সেইটো ইভিল নেচাৰ মন্দ স্বভাৱ মানুহৰ আছে ঈশ্বৰে ঘিন কৰা 7টা জন্তুৰ বিষয়ে শিকি আছোঁ তাৰপিছত এইটো কি আন এটা জন্তু এইটো দুটাই ইমান ধুনীয়াকৈ শান্তিৰে আছে সদায় শান্তিৰে থাকিবনে এই দুটা গিৰিয়েক গৈনীয়েক সদায় নাথাকে মতা মাইকী সদায় নাথাকে এনেকুৱা কি কয় আপোনাৰ ক্ষেত্ৰত আপোনাৰ জীৱনতো কেতিয়াবা আপোনাৰ পৰিয়ালত হিংসা হিংসি ঘৰুৱা কামদল নহয়নে আপুনি নকৰেনে কেতিয়াবা
জোৰকৈ চিঞৰ বাকৰ কাজিয়া কেতিয়াবা মুখৰ পৰা ওলাই নাযায়নে? আপোনাৰ হাজবেণ্ড, আপোনাৰ ৱাইফ, আপোনাৰ ফেমিলি মেম্বাৰৰ লগত, পৰিয়ালৰ লগত, নিজৰ ঘৈণীয়েক, নিজৰ স্বামীৰ লগত সদায় ফিচ শান্তিত আছেনে আপুনি? সদায় শান্তি, কেতিয়াবা ঝগড়া নকৰেনে আপুনি? হয়। কেতিয়াবা খং ৰাগ, গালি গালাজ, কাজিয়া নকৰেনে? কি এইটো পাপ নহয় বুলি ভাবে নেকি? পাপ, পাপ, ঈশ্বৰে ঘৃণ কৰে। য়েছ। তাৰপিছত আন এটা স্বভাৱ কি? সাপ। সাপ এইটো মিছলীয়া জীৱা, ঠগবাজি জীৱা, মানুহৰ জীৱাটোক কৈছে। গতিকে মানুহৰ জীৱাটো সাপতকৈ পয়জনিয়াছ আছে। সাপে কুটিলে যেনেকৈ পয়জন সোমালে মানুহ মৃত্যু হয়, মানুহৰ মুখখন সাপতকৈ বিষাক্ত আছে। কেতিয়াবা মানুহে কথা ক'ব নাজানিলে কাকবাই ছুইচাইড কৰিবলৈ দি দিয়ে। মই বহুত মানুহ জীৱনত অভিজ্ঞতা আছে, কিতাপত পাইছোঁ, কিমানজন মানুহৰ মুখৰ কথাৰে আঘাত পাই ছুইচাইড কৰিছে। মোৰ নিজৰ আয়ুকৰ কালতে মই তেনেকুৱা বহুত কেইজন মানুহৰ হিচাপ টিভি নিউজত পাইছোঁ, পেপাৰত পাইছোঁ। মানুহৰ কথাটোৰ আঘাতত মানুহে ছুইচাইড কৰেগৈ। সেইকাৰণে মানুহ মৰে কয়, পক্ষী মৰে ৰয়। মানুহে কথা কৈ পিনি মৰি যায়। অৱশ্যে মই ক'ব লগা কাৰণেহে কৈছোঁ, নহ'লে ময়ো কথা কোৱা মানুহ নহয়। মই ঘৰত থাকিলে চুপচাপ থাকোঁ। মই কথা ঈশ্বৰৰ বাইকৰ কাৰণেহে কৈছোঁ, নহ'লে মই কথা কোৱা মানুহ নহয় বেছি। এইটো ঈশ্বৰৰ বাইকক ক'ব লাগে কাৰণেহে কৈছোঁ, নহ'লে মোৰ কথা হ'লে মই নিজৰ কথা নকলোহেঁতেন। কিন্তু কথা কোৱাটো ভাল, কিন্তু হিচাপত ক'ব, আৰু সাপৰ দৰে মানে দুইতলীয়া নহ'ব, চোকা কোৰৰ নিচিনা নকৰিব। গতিকে তেনেকুৱা ঈশ্বৰে ঘৃণ কৰে। পৰচৰ্চাকাৰী মানুহক ঈশ্বৰে ঘৃণ কৰে, ঈশ্বৰে ৱাৰ্ণিং দিছে। তেনেকুৱা আমাৰ মনটো 7টা ঘৃণলগীয়া স্বভাৱ আছে। গতিকে এইবিলাক ঢাকিবলৈ আমি যিমানেই ঢাক ঢোল নবজাওঁ কিয়, ঢাক ঢোল বজালেও ঈশ্বৰে বাহিৰৰ ঢাক ঢোলটো নাচাই, অন্তৰটো ডাইৰেক্ট মনটো চাই আছে। কাৰণ পাপ আচৰণ কৰিলে ই কৈছে, যিকোনে পাপ আচৰণ কৰে তেওঁ বিধান লংঘন কৰে, আৰু বিধান লংঘন মানে পাপ। এতিয়া বিধানলৈ গৈছোঁ। যাত্ৰা পুস্তক 20 অধ্যায়টো মেলিয়ে লওঁ অলপমান, এটামান পদ চাওঁচোন বাইবেলৰ পৰা। বিধান মানে কি? যাত্ৰা পুস্তক 20 অধ্যায় 10 আজ্ঞাৰ বিষয়টো চাওঁচোন অলপমান। কিছুমানে হয়তো বাইবেল 10 আজ্ঞাও মেলিয়ে চোৱা নাই নেকি, নিজৰ বাইবেলটো নাজানে নেকি 10 আজ্ঞা বা ক'তেই আছে, আজিলৈকে জীৱনত এবাৰো চকুৱে পঢ়ি চোৱা নাই। 20 অধ্যায়, হয়, 20 অধ্যায়, যাত্ৰা পুস্তক 20 অধ্যায়। দাজু ধন্যবাদ, আপুনি ঠিক উত্তৰ দিছে। ভীম উপাধ্যায় না আপোনাৰ দাজু? ভীম চন্দ্ৰ উপাধ্যায়। যাত্ৰা পুস্তক 20 অধ্যায়। কিছুমানে হয়তো কিনো বিধান, কি কথা, জীৱনত এবাৰো বাইবেল নেমেলা মানুহ আছে ইয়াতে, কিন্তু আজিয়ে মেলি চাওকচোন নমৰাৰ আগতে। নহয় জানো? কেতিয়াবা মৰিও যাব পাৰে, গেৰাণ্টি নাই। সোনকালে অৱশ্যে কেতিয়াবাই নহয়, মৰাটো মৰিমেই, সোনকালে মৰিব পাৰে আগতকৈ, এইটো কৈছোঁ। আমি ভবাতকৈ আগত কেতিয়াবা গুচিও যাব পাৰোঁ আমি। এই দাজু ভীম প্ৰসাদে যে আহিছে, ঈশ্বৰৰ দয়াতে আছে। এনেকুৱা মানুহ বহুত নাই, আৰু পুৰণা মানুহ তথাপিতো আছে জীয়াই। 20 অধ্যায় ইয়াত আপুনি চাব, 10 আজ্ঞাৰ কথা কৈছে। ঈশ্বৰে 10টা আজ্ঞা দিয়া। ইয়াত কৈছে, পাছে ঈশ্বৰে এই সকলো কথা ক'লে বোলে। তাৰপিছত 2 পদটো নালাগে, 3 পদৰ পৰা, মোৰ আগত তোমাৰ আন কোনো দেৱতা নাথাকক। 3 পদৰ পৰা 1 নম্বৰ আজ্ঞাটো আৰম্ভ হৈছে। তাৰপিছত আন এটা কৈছে, তুমি নিজলৈ কোনো কথা মূৰ্তি নাসাজিবা, মূৰ্তি পূজা নকৰিবা। তাৰপিছত সেইবোৰৰ আগত সেৱা পূজা নকৰিবা। তাৰপিছত 7 পদত কৈছে, তোমাৰ ঈশ্বৰ যি হোৱাৰ তেওঁৰ অনৰ্থ ৰূপে নাম নল'বা। 7 পদ, 3 নম্বৰ আজ্ঞা, ঈশ্বৰৰ নাম অনৰ্থ ৰূপে নল'বা। 7 পদত কৈছে। তাৰপিছত 8 পদত কৈছে, 4 নম্বৰ আজ্ঞা, বিশ্ৰাম দিন ৰাখিবা। 8 পদ 6 দিন কাম কৰিবা। তাৰপিছত 11 পদত কৈছে, 12 পদত, তোমাৰ ঈশ্বৰ যি হোৱাৰ তোমাক যি দেশ দিছে তাক তুমি দীৰ্ঘায়ু হ'বলৈ পিতৃ মাতৃৰ কথা মানিবা। এইটো ক'ত কৈছে? 12 পদত। তাৰপিছত মানুহ হত্যা নকৰিবা। 13 পদত কৈছে, পৰস্ত্ৰী গমন নকৰিবা। 14 পদত কৈছে, 15 পদত কৈছে, চুৰ নকৰিবা।
16 পদত কৈছে লোকৰ বস্তু বন্দী তিৰোতা বন্দী বেটি কাৰো বস্তু লোভ লালসা নকৰিবা এইখিনি আছিলে 10 আজ্ঞাৰ ঈশ্বৰে ইজৰাইলক দিয়া 10 আজ্ঞাটো এতিয়া এই 10 আজ্ঞাৰ কথাকে অলপমান ভাবি চাওঁচোন এই ধৰণে এটা চাওঁ একৰ এই 10 আজ্ঞাটো এইটো মই ইয়াতে দেখাই দিলোঁ আপোনাক চমুকে দেখাইছোঁ সিনয় পৰ্বতত ঈশ্বৰে মুছিক ডাইৰেক্টলি নিজৰ হাতেৰে লিখি পিনি দিছিলে ডাইৰেক্ট নিজৰ হাতেৰে ইয়েছ ডাইৰেক্ট বাকি বাইবেলটো ইনডাইৰেক্টলি লিখিছে এইটো কিন্তু ডাইৰেক্টলি 10 আজ্ঞাটো লিখিছে এতিয়া 10 আজ্ঞাটো ঈশ্বৰে দুটা আজ্ঞাত আকৌ সাৰাংশ মাৰিলেগে সাৰাংশ সামাৰাইজ কৰিলে সামাৰাইজ মানে কি বুজি পাইনে আমি স্কুল পঢ়োতে সাৰাংশ লিখা বুলি স্কুলত আমাৰ কলেজৰ এক্সামত আহিছিলে সামাৰি লিখা সামাৰি আপোনাক ইমান এটা পেৰাগ্ৰাফ দিব তাক সমুকে লিখাগে ইম্পৰ্টেণ্ট কিনি লিখাগে এতিয়া নতুন নিয়মত দুটা ইম্পৰ্টেণ্ট আজ্ঞা দিছেগে সেইটো কি এইটো পঢ়ি দিবা লোক 10 অধ্যায়ত কি কৈছে 26-27 পদত তাতে তেওঁ ক'লে ইহত কি লিখা আছে তুমি কেনেকৈ পঢ়িছা তেওঁ উত্তৰ দি ক'লে তুমি সকলো হৃদয় সকলো প্ৰাণ সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা ইয়েছ এতিয়া দুটা ঈশ্বৰক প্ৰেম কৰা চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা এই দুটা আজ্ঞাতে গোটেই সমুদায় বিধানটো উলমি আছে এটা 10 আজ্ঞাত ধৰি যদি আপুনি ধৰক এই 10 আজ্ঞাটো এতিয়া কি শিকাইছে আমাক ঈশ্বৰৰ আগত কি পাপ আছে এইটো আমাক শিকাইছে কি পাপ আমি কৰিছোঁ ইয়েছ কি পাপ আছে এইটো ধৰক আপুনি এডাল চেইন আৰু এডাল চেইনটো ওপৰৰ পৰা তললৈ উলমি আছে এতিয়া কেইডাল চেইন ভাঙিলে আপুনি এই হিকলিটো এডাল হিকলিৰ একোটা ৰিং আছে হিটোৰ পৰা হিটো ৰিংটো লাগি আছে তালামাৰা চাবি ঘৰৰ তালামাৰা গেটত তালামাৰা হিকলিটো কেইটা গাত ছিঙিলে হিকলিটো বা ওপৰৰ পৰা মানুহজন তললৈ গিৰি পৰিব এতিয়া সাইকেলৰ চেইনৰ কেইটা গাত ছিঙিলে সাইকেলটো ৰখি যায় এই মানুহজন স্বৰ্গলৈ বগাবলৈ চেষ্টা কৰিছে এটা আজ্ঞা দুটা আজ্ঞা তিনিটা আজ্ঞা পাঁচটা 9টা আজ্ঞা পালন কৰিলে 9টা পাৰিলে কিন্তু এটাতে নোৱাৰিলে আৰু এটা নোৱাৰিলে তেতিয়া কি হ'ব তেওঁ নৰকত যাব না স্বৰ্গত যাব নৰকত ইয়েছ বাইবেলে কৈছে নৰকত যাব এইটো নৰকত গ'ল এইটো চাব নৰকত পৰি যাব এতিয়া ইউ গ'ল নৰকত গ'ল এটা জাকুব 2:10 পদত কৈছে গোটেইটো পালন কৰি এটাত যদি লংঘন কৰে নৰকতে যাব গতিকে ইয়াত কি কৈছে সকলো শক্তি সকলো হৃদয়েৰে মানে সকলো প্ৰাণ সকলো শক্তি সকলো প্ৰাণ সকলো শক্তি সকলো হৃদয়েৰে তোমাৰ ঈশ্বৰক প্ৰেম কৰা কোনে পাৰে প্ৰেম কৰিব তাৰ মানে মই নিজক যিমান ভাল পাওঁ তাতকৈ মই ঈশ্বৰক বেছি ভাল পোৱা কৈছে মোতকৈ ঈশ্বৰক বেছি ভাল পোৱা এইটো ইমান সাধ্য নহয় কৰাটো আমি সবে নিজক ভাল পাওঁ নিজে কেয়াৰ কৰোঁ নিজৰ লাইফটোক ভাল পাওঁ কিন্তু তাতকৈ মোক ঈশ্বৰে কৈছে তুমি নিজক ভাল পোৱাতকৈ মোক বেছি ভাল পাব লাগিব কাৰণ মই সৃষ্টি কৰিছোঁ মই দিছোঁ তোমাক পৃথিৱীতে কিন্তু আমাৰ তেনেকুৱা পাৱাৰ নাই কৰিবলৈ আমি পাপী হয় আমি পালন কৰিব নোৱাৰোঁ তাৰপিছত চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা কৈছে মই যদি জোতা এযোৰা কিনি আনিছোঁ মোৰ চুবুৰীয়া চেত্ৰী চুবুৰীয়া চেত্ৰীৰ কাৰণে মই জোতা এযোৰ আনিব লাগিব ইপাকে ৰাবা আছে পিছফালে ৰাবাৰ কাৰণেও আনিব লাগিব জোতা আজি মাংস মই 1 কেজি আনিছোঁ ৰাবাৰ কাৰণে 1 কেজি আৰু ইফালে চেত্ৰীৰ কাৰণে 1 কেজি মাজৰ উপায় দেই আছে চুবুৰীয়াক সমানে প্ৰেম কৰিব লাগিব কৰে না তেনেকৈ তেওঁ পাৰেনে কৰিব কোনোবা উপায় দেই তেনেকৈ কৰিবলৈ খাদ্য আছেনে কৰিবলৈ তেনেকৈ আমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰাৰ নাই কি কৰিম তেনেহ'লে কি কৰিম ঈশ্বৰে আমাক কৰিব নোৱাৰা কামটো কিয় দিলে আমাক কি ক'ব এতিয়া দাজু আমি কি কৰিম আমাৰ সাধ্য নাই 10 আজ্ঞা পালন কৰা আমাৰ সাধ্য নাই আমি পৰি যাম ইয়েছ আমি পৰি যাম তেনেকৈ পৰি যাম গতিকে তাৰপিছত বিশ্ৰাম দিনৰ কথা কৈছে 6 দিন কাম কৰিবা এদিন সপ্তম দিনা বিশ্ৰাম কৰিবা আমি 10 আজ্ঞা পালন কৰিব পৰা আমাৰ সাধ্য আছেনে নোৱাৰোঁ ইয়েছ তাৰপিছত পিতৃ মাতৃৰ কথা শুনাৰ কথা কৈছে 5 নম্বৰ আজ্ঞাটো পিতৃ মাতৃৰ কথা মানিবা মাক বাপেকৰ কথা নুশুনিলে নৰকত যাব বাইবেলে কৈছে নৰক জুইত
এইটো পঢ়ি দিবা মতিত কি কৈছে কিয়নো ঈশ্বৰে ক'লে তুমি পিতৃ মাতৃক সন্মান কৰা আৰু যিকোনো পিতৃ বা মাতৃক কুবচন কৰে সি নিশ্চয় মৰক গতিকে এইটো মৰক মানে নৰকত যাব নৰক মানে নৰক এনেতো মৰাটো চবেই মৰিব শাৰীৰিকভাৱে চবেই মৃত্যু হ'ব কিন্তু এইটো মৃত্যুটো নৰকৰ মৃত্যুৰ কথা যীশুৱে কৈছে মাক বাপেকৰ কথা নুশুনাটো বহুত চিৰিয়াছ পাপ নৰকত যোৱা পাপ হয় বাইবেলৰ মতে আৰু আন এটা পাপ মানুহ হত্যা নকৰিবা 6 নম্বৰত কৈছে মানুহ ডোন্ট মাৰ্ডাৰ কিন্তু বাইবেলত কি কৈছে তাতকৈ ওপৰত নতুন নিয়মতকৈ পুৰণা নিয়মতকৈ নতুন নিয়মত কি আজ্ঞা দিছে চাওকচোন যিকোনোৱে নিজ ভাইক ঘৃণ কৰে তেওঁ নৰবলি আৰু কোনো নৰবলিৰ অন্তৰত অনন্ত জীৱন নাথাকে ইয়েছ আমি চবেই নৰবদী হয় আমি কাক বাই নহয় কাক বাই ঘৃণ কৰোঁ ইয়েছ সঁচা কথা ক'লে কেতিয়াবা মোৰো ঘৃণ লাগি যায় এই মানুহজনে কিয় এনেকৈ কৰি আছে চাব মন নাই তাক মই তাৰ লগত মই বহিব মন নাই তাক ওচৰতো মই যাব মন নাই কিয় আমাৰ মনত হয় তেনেকুৱা কাৰণ আমাৰ ঘৃণা আছে তাৰ কাৰোবাৰ প্ৰতি ঘৃণা সেইটোৱে মাৰ্ডাৰ বুলি ঈশ্বৰে কৈছে তই মাৰ্ডাৰ কৰিছ আমুকাক ঈশ্বৰে সুধিব আপোনাক বিচাৰত ধৰিব এদিনাখন যেতিয়া বিচাৰৰ দিন আহিব কাৰণ ঈশ্বৰৰ বাইকৈ কৈছে ন বাইকৈ কৈছে আৰু কি কৈছে পুৰণা নিয়মত কি কৈছিলে পঢ়ি দিবা মতি 5:22-21 তুমি নৰবধ নকৰিবা আৰু যিকোনোৱে নৰবধ কৰে সি ভূত বিচাৰত দণ্ডৰ পাত্ৰ হ'ব ইয়াত যে পূৰ্বকালৰ মানুহবিলাকৰ আগত কোৱা হৈছিল তাক তোমালোকে ধৰি ৰাখিবা কিন্তু নতুন নিয়মৰ হাই ষ্টেণ্ডাৰ্ড লয়ে কি কৈছে কিন্তু মই তোমালোকক কওঁ যিকোনোৱে ভাইকক খং কৰে তেওঁ ভূত বিচাৰত দণ্ডৰ পাত্ৰ হ'ব আৰু যিকোনোৱে ভাইকক নিৰ্বোধ বোলে তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ'ব আৰু যিকোনোৱে ভাইকক মূৰ বোলে তেওঁ অগ্নিময় নৰকত দণ্ডৰ পাত্ৰ হ'ব ইয়াত কৈছে খং কৰিলে নৰকত যাব মানুহ মাৰ্ডাৰ কৰিছে খং কৰা মানে আপুনি কাকবাই খং কৰিছে নেকি মই চাব মন নাই তাক কিন্তু আপুনি ডাইৰেক্ট হাতে কামে লগা নাই কিন্তু মনতে খং আছে কাৰোবাৰ প্ৰতি বিৰাট খং এই মানুহজনক মই চাব মন নাই কিন্তু আপুনি মনে মনে কৰিলে কিন্তু ঈশ্বৰে চব দেখা পাই আছে কিয় চাব মন নাই শত্ৰুক প্ৰেম কৰা বুলি তেওঁ কৈছে আপুনি খঙে কৰিছে এতিয়া মানুহজনক চাব মন নাই বুলি কৈছে ঈশ্বৰৰ বাইকৰ সম্পূৰ্ণ উল্টা কৰি আছে আপুনি লাভ ইয়ৰ এনমি ঈশ্বৰে ডিমাণ্ড কৰিছে এইটো দ্যাটছ ডিমাণ্ড বাই গড হলি গড ঈশ্বৰে ডিমাণ্ড কৰিছে আপোনাক শত্ৰুক প্ৰেম কৰা কিন্তু আপুনি ঘৃণা কৰিছে তাৰমানে আপুনি মই মাৰ্ডাৰ কৰি দিলোঁ মানুহক বিচাৰৰ দিনাখন ঈশ্বৰে মাৰ্ডাৰ বুলিয়ে ক'বগৈ তুমি মাৰ্ডাৰ কৰিলা আমুকাক কেনেকৈ ঈশ্বৰ মইতো মাৰ্ডাৰ কৰা নাই মোৰ বাইবেল ঈশ্বৰে বাইবেলটো মেলি দিব নহয় 10 আজ্ঞাটো বাইবেল যেতিয়া মেলিব হয় ঈশ্বৰ হয় মই কি কৰিম এতিয়া কি কৰিম মই মাৰ্ডাৰো কৰিলোঁ বুৰ্বক মূৰ্খ এইবিলাক নৰকত যোৱা পাপ তেনেকুৱা কৰা পাপবিলাক তাৰপিছত বেবিচাৰ নকৰিবা কি কৈছে মতি 5:27 পঢ়ি দিবা তুমি বিবেচনা নকৰিবা ইয়াক যে কোৱা হৈছে তাক তোমালোকে শুনিলা কিন্তু মই তোমালোকক কওঁ যিকোনে তিনিটা মানুহলৈ কামভাৱে চাই সি তেতিয়াই মনতে তাইৰ সৈতে বিবেচনা কৰিলে কোনোবা ভাবিছে মই বেবিচাৰটো কৰা নাই কিন্তু তিনিটা মানুহলৈ কোনোবা যদি কামভাৱে চাইছে বেবিচাৰ হৈ গ'ল কি কৰিম এতিয়া এনেকুৱা পাপ আমাৰ আছে আছে যিমান কেইজন আছে চবৰে আছে কাৰ নাই তেনেকুৱা পাপ হাত ডাঙৰ কাৰ নাই তেনেকুৱা পাপ নাই কোনো দাঙিব নোৱাৰে কোনো দাঙিব নোৱাৰে কিয় সত্যবাদী আমি ইমানদাৰী মানুহ না ঈশ্বৰৰ আগত ইমানদাৰী মানুহ আমি সত্যৰ বিপক্ষে যাব নোৱাৰোঁ আমি চবেই পাপ কৰিছোঁ আমি চবেই পাপী আৰু পুৰুষলৈ যদি কোনোবা তিৰোতাই চাইছে একে সমানেই বেবিচাৰী এইটো বাইবেলে কৈছে তিৰোতা যদি পুৰুষক তেনেকৈ বেয়া দৃষ্টিৰে চাই মনত বেয়া ভাবিছে পুৰুষে যদি চাইছে ইকুৱেলি বেবিচাৰ হয় এডাল্টাৰী ইয়েছ আমি চবেই ঈশ্বৰৰ আগত দুখী আইন ভংগকাৰী 10 আজ্ঞা লংঘনকাৰী পাপী হয় ইয়েছ 10 আজ্ঞাৰ আগত আমি টিকিব নোৱাৰিম এই 10 আজ্ঞা যেতিয়া ঈশ্বৰে মেলিব আমি টিকিব নোৱাৰিম তাৰপিছত কি কৈছে অনৰ্থক কথা কোৱা উত্তৰ দিব লাগিব
আলটু পাল্টু কথা কোৱা আলটু পাল্টু কথাও ক'বলৈ মানা কৰিছে অনৰ্থক মানে ফাল্টু কথা কোৱা এই কি ফাল্টু কথা কৈ থাকা হে সেই মহাবিচাৰৰ হুজ বিচাৰৰ দিনাখন জবাব দিব লাগিব কি কৈছে পঢ়ি দিবা কিন্তু মই তোমালোকক কওঁ মানুহবিলাকে যিমান অনৰ্থক কথা কয় মহাবিচাৰৰ দিনা সেই সকলো বিষয়ৰে উত্তৰ দিব লাগিব মহাবিচাৰৰ দিনাখন আপুনি জবাব দিব লাগিব মই নহয় মোৰটো মই আপোনাৰটো আপোনাৰ ইয়েছ বাইবেলে সঁচা কথা কৈছে নহয়নে আমি সবেই পাপী হয় কি কৈছে ৰোমিয়া 10:6 পঢ়ি দিয়া কিন্তু তুমি কিয় নিজৰ ভাইৰাৰ হুজ বিচাৰ কৰা তোমাৰ ভাইৰাকনো কিয় হেউজ্ঞান কৰা কিয়নো আমি সকলোৱে কৃষ্ণৰ হুজৰ আগত থিয় হওঁ কাৰণ লিখা আছে প্ৰভুৱে কৈছে মোৰ জীৱনৰে সকলোৱে মোৰ আগত আঁচু ল'ব আৰু প্ৰত্যেক জিভাই ঈশ্বৰৰ গৌৰৱ স্বীকাৰ কৰিব এতেকে আমাৰ প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাপ দিব গতিকে আনৰ কথা আপুনি ভাবিবলৈ এৰি দিয়ক কোনোবা ভাবিব পাৰে চি মোৰ মানুহজনীক এইবিলাক কথা শুনিব দিয়া হ'লে খুব ভাল আছিল আজি চি আমুকা মোৰ চুবুৰৰ মানুহ চুবুৰীয়াটো শুনিব দিয়া হ'লে ভাল আনৰ কথা ভাবক ভাত দিয়ক এতিয়া বাদ দিয়াহে নিজৰ জীৱনটো ভাবক আজি ৰাতি মৰি গ'লে আপোনাৰ কি দকা হ'ব ঈশ্বৰৰ আগত ঈশ্বৰৰ বাক্যৰ আগত আপোনাৰ মৃত্যু হ'লে আজি কি দকা হ'ব সেইটো আপুনি মই চিন্তা কৰাটো দৰকাৰ লোভ নকৰিবা বাইবেলে কৈছে সকলো লোভৰ পৰা নিজকে সাৱধানে ৰাখিবা উপচি পৰিলে মানুহৰ জীৱন সম্পত্তিৰে নহয় লোভ লালসা নকৰিবা বাইবেলে কৈছে লোভ লালসা মহাপাপ লোভ লালসা মহাপাপ 10 লিখিছে এনেকুৱা লোভিয়া মানুহে পৰিত্ৰাণ পাব নোৱাৰে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ আছে তেওঁ কি কৰিব লাগিব তেনেহলে মন ফিৰাও কৰিব লাগিব মন ফিৰাও লোভে পাপ পাপে মৃত্যু আৰু দেৱ পূজা লোভে দেৱ পূজা কৈছে অৰ্থাৎ দেৱ পূজা লোভ দেৱ পূজা এই অলপ আগতে দুৰ্গা মূৰ্তিৰ আগত প্ৰণাম কৰি আছে কাঁট পিছফালে কাঁট আছে বেৰা আছে বেৰ আছে খেৰ আছে আগফালে মাটি লিপিছে কামি আছে পিছফালে কামি আছে চাবিচোন পিছফালে কামি এনেকা কামি সিধা হ'ব নোৱাৰে নহয় কামিৰে তিয় কৰিছে ভগৱানটো তিয় হোৱা শক্তি নাই কামিডাল লগাই পিনি তিয় কৰাইছে ভগৱানটো হয় নহয় দেৱীটো তাৰপিছত ধুনীয়াকৈ আগফালে কলেপ লগাইছে ৰং বিৰঙৰ নাজানো তেওঁলোকৰ সেইটো পেচাব পায়খানা কৰে নাজানো সেইটো নাজানো মই কিন্তু যিয়ে নহওক ধুনীয়াকৈ সজাই পৰাইছে সেইটো আমি পূজা কৰাবিলাকক কওঁ এই কি বেয়া কাম কৰিছে লেথেৰা পূজা মূৰ্তিয়ে ধুনীয়া চকু আছে চাব নোৱাৰে আমাক মুখখন চেহেৰাটো ধুনীয়া হ'লেও আমাক মৰম দিব নাজানে মুখখন ধুনীয়া হ'লেও কথা এটা ক'ব নাজানে হাতটো ধুনীয়া হ'লেও আমাক মৰম আকোৱালি ল'ব নোৱাৰে আমাক লৰাব নোৱাৰে ভৰিখন খোজকাঢ়িব নোৱাৰে ইয়াত ধুনীয়া থাকিলেও উশাহ নাই প্ৰাণ নাই ভিতৰত এইটো কি পূজা এইটো কি ঈশ্বৰ এইটোকে পূজা কৰাটো আমাৰ ঘিণ লাগে বুলি কয় কিন্তু লোভ কৰাও একেই দেৱ পূজাই হয় দুৰ্গা মূৰ্তি পূজা কৰা মানুহবিলাকৰ সমানে পাপী হয় লোভিয়া মানুহবিলাক বাইবেলে কৈছে বুজি পাইছেনে আমি সবেই পাপী হয় তেনেহ'লে তেওঁলোকো পাপী আমিও পাপী একেই পাপী তেওঁলোকে ডাইৰেক্ট পূজা কৰিছে আমি ইনডাইৰেক্ট পূজা কৰিছোঁ কাৰণ আমাৰ মনত লোভ যে আছে তেওঁলোকে হাতে কামে পাপ কৰিছে আমাৰ মনেৰে আমি পাপ কৰি আছোঁ একো পাৰ্থক্য নাই যিহুদী গ্ৰীক একো প্ৰভেদ নাই বাইবেলে কৈছে সবেই পাপী ঈশ্বৰৰ আগত সকলো ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে সকলোৱে পাপ কৰিছে সেই গতিকে আমি নৰকত যাব লাগিব গালাতিয়া 3:10 কৈছে যিমান মানুহ বিধানৰ কৰ্মৰ অধীন সেই সকলোৱে হাপগ্ৰস্ত কাৰণ লিখা আছে যিকোনো বিধান পুস্তকত লিখা সকলো কথা পালন কৰি নাথাকে তেওঁ হাপগ্ৰস্ত এতিয়া বিধান পুস্তক কৰ্মৰ অধীন বিধানৰ অধীন সকলোৱে হাপগ্ৰস্ত কৈছে বিধান এইটো বিধি বিধানৰ নিয়মৰ অধীনত থকাবিলাক হাওপোৱা নৰকত যোৱা মানুহ আমি সবেই তেনেকুৱা মানুহে হয় কিন্তু আমি সবেই বিধি বিধান নীতি নিয়মৰ ওপৰত চলি আছোঁ কিন্তু বাইবেলে কৈছে হাওপোৱা কৈছে হাওপোৱা কি কৰিম তেনেহ'লে বেয়া কথা হ'ল উপায় নাই আমাৰ ৰাস্তা নাই বিধানটো আমাক আইনাহে দেখাই আছে আজি আমাক আইনা দেখাই দিলে তাক আইনা দেখাই দিছোন আইনা দেখাই দিছোন ইমান সি নিজকে দেখাই আছে তাকো দেখাই দিছোন সি যে কি কৰি আছে আমাকে কৈ থাকে তাৰ চেহেৰাটো দেখাই দিয়ে আইনা দেখাই দিলোঁ আজি মই তাক বিধানে ঈশ্বৰৰ আইনা হয় আমাৰ কি চৰিত্ৰ আমি কেনেধৰণৰ মন এটা লৈ জীয়াই আছোঁ আমাৰ মনটো ৰাইজৰ আগত উদঙাই দিয়ে বিধানে ৰাইজৰ আগত খোল্লাভাৱে আমাৰ কপটীয়া মনটো দেখাই দিয়ে
আৰু এই বিধানৰ দ্বাৰা আমি স্বৰ্গত গৈ পাব নোৱাৰোঁ, কাৰণ বিধানে পাপীয়ে বিধানটো পালন কৰিব নোৱাৰে। কিন্তু বিধানটো ভুল নেকি? বিধান ভুল নহয়, বিধানটো শুদ্ধ, পবিত্ৰ, ন্যায়, উদ্যম, একদম বঢ়িয়া ঈশ্বৰৰ ষ্টেণ্ডাৰ্ডক বুজায়, ঈশ্বৰ ন্যায়বান তেনেকুৱা বিধানে বুজায়। সেই গতিকে বিধানৰ কৰ্মৰে নহয়, খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰা ধাৰ্মিক বুলি গণিত হ'বলৈ বাইবেলে কৈছে। বিধানৰ কৰ্মৰে নহয়, বিধানৰ কৰ্মৰে নহয়। আমি গুণীয়া হ'ম বিধানৰ কৰ্মৰ ওপৰত বিশ্বাস কৰিলে। বিধানে আমাক গুণীয়া কৰে, গুণীয়া বৰবাদ কৰে, নষ্ট কৰে, নৰকলৈ লৈ যায়। খ্ৰীষ্টে আমাক স্বৰ্গলৈ লৈ যায়, কিন্তু কেৱল খ্ৰীষ্টে আমাক স্বৰ্গলৈ নিব পাৰে। সেইকাৰণে কি কৈছে পঢ়ি দিবা, ৰোমিয়া 3:20-19 আমি জানো বিধানে যি যি কয় সকলোৰে মুখ বন্ধ হ'বলৈ আৰু গোটেই জগত ঈশ্বৰৰ আগত বন্দনীয় হ'বলৈ এই সকলোকে বিধানৰ অধীনবিলাককেহে কৰে। বিধানে সকলোকে মুখ বন্ধ কৰে। বিধানে আমাক বৰবাদ কৰি পেলাইছে, পাই নাপাই এইবিলাকে আমাক শেষ কৰি দিছে লাইফটো। আমি নোৱাৰো পালন কৰিব, পাই নাপাই কিমান শুনি থাকিম এইবিলাক। এনেইতো নোৱাৰো পালন কৰিব, আৰু ওপৰত পাই নাপাই এইবিলাক ভাল ভাল কথা, বেয়া কথা এইবিলাক কিমান শুনি থাকিম। অকল সেইবিলাকে শুনি শুনি ভাগৰি গ'লো গীৰ্জাত, ভাগৰি গ'লো, আমনি লাগি গ'ল। তেন্তে বিধান কিয় ঈশ্বৰে দিলে? আহক আমি একেলগে পঢ়িম। কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মনুষ্য তেওঁৰ আগত ধাৰ্মিক বুলি গণিত নহ'ব, কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে। কাৰণ এটা আছে, দিয়াৰ কাৰণ এটা, এনে ফাল্টুকে দিয়া নাই। বিধানটো একো কাম নাই, কিয় ঈশ্বৰে দিলে? নাই, পাপৰ বিষয়ে জ্ঞানটো দিবৰ কাৰণে বিধানটো লাগিবই। নহ'লে আপুনি মই পাপ কি তাক কেনেকৈ জানিলোহেঁতেন? চুৰ নকৰিবা বুলি যদি বিধানত নিলিখা হ'লে আমি চবেই চুৰ কৰি থাকিলোহেঁতেন, কাৰণ চুৰটো পাপ বুলি কোনেও গম নাপালেহেঁতেন। বৰাবৰ আমি চুৰ কৰি থাকিলোহেঁতেন। ৰোমিয়াত কৈছে যে তাৰমানে বিধানৰ দ্বাৰা পাপৰ বিষয়ে জ্ঞানটো জন্ম দিবৰ কাৰণেহে বিধানটো ঈশ্বৰে দিছে, স্বৰ্গ যাবৰ কাৰণে নহয়। স্বৰ্গ যাবলৈ বিধান দিয়া নাই, বাইবেলত ক'তো লিখা নাই স্বৰ্গ যাবলৈ বিধান দিয়া আছে বুলি। বিধানে মাৰে, অনুগ্ৰহে জীয়ায়। বিধানে বধ কৰে, অনুগ্ৰহে জীৱন দিয়ে। গম পায়নে? এতিয়া বিধানৰ অধীনত থকাবিলাক নৰকত যাব। কি কৈছে? এইটো বিধানৰ কথা কৈছে। গতিকে বিধানৰ অধীনবিলাকক নিজ নিজ অনুগ্ৰহৰ পৰা কহি পৰিলা কৈছে, তেওঁলোক অনুগ্ৰহৰ পৰা কহি পৰিল, নৰকত যাব, জুইত যাব বিধানৰ অধীনবিলাক। গতিকে বিধানৰ দ্বাৰা আমি স্বৰ্গত যাব নোৱাৰোঁ। যোৱাকালি ৰাতিপুৱা আৰম্ভণিত মই পঢ়িছিলোঁ, আৰু এবাৰ পঢ়ি দিবা। ঈশ্বৰলৈ তেওঁবিলাকৰ উৎসাহ আছে বুলি মই তেওঁবিলাকৰ সৈতে ভাগ্য দিছোঁ, কিন্তু সেই উৎসাহ জ্ঞান অনুসাৰে নহয়, কাৰণ তেওঁবিলাকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি নিজৰটো স্থাপন কৰিবলৈ বিচাৰি ঈশ্বৰৰ ধাৰ্মিকতাৰ অভিযুক্ত নহ'ল। য়েছ, উৎসাহ থাকিলে কি হ'ব? জ্ঞান নাই, ধাৰ্মিকতা নাই, ঈশ্বৰৰ ধাৰ্মিকতা নাই, নৰকত যাব আপুনি। বাইবেলে কৈছে ঈশ্বৰৰ ধাৰ্মিকতাৰ বকীবোধ নোহোৱা মানে নৰকলৈ যোৱা। য়েছ, বিধানৰ দ্বাৰা কোনেও ধাৰ্মিক বুলি গণিত নহয়, বিধানৰ দ্বাৰা স্পষ্ট। বিধানে আমাক কলৈ নিব? বিধানৰ দ্বাৰা আমি নৰকত যাম। যিমান মানুহ বিধানৰ কৰ্মৰ অধীন নৰকত যাব। এনেধৰণে പ്രേരിപ്പിച്ച ഒരുവൻ. ജീവന്റെ ഗ്രന്ഥത്തിൽ പേരെഴുതപ്പെടാത്തവരെല്ലാം പുഴുക്കൾ ചാകാത്തതും അഗ്നി ശമിക്കാത്തതുമായ നരകാഗ്നിയിലേക്ക് വലിച്ചെറിയപ്പെടും. নৰক, নৰকৰ আছে বুলি কৈছে বিধানৰ অধীনবিলাক। য়েছ, ইয়াৰ পৰা আপুনি মন পাল্টাই বাচিবলৈ ৰাস্তাটো বিচাৰি পাব লাগিব। চিধা নৰক। জাকব 2:10 কিয়নো যিকোনো সকলো আজ্ঞা পালন কৰে, কিন্তু এটাত তেওঁৰ ত্ৰুটি হয়, তেওঁ সকলোতে দুখী হ'ল। গতিকে আমি এটাতহে ত্ৰুটি কৰোঁ জানো? জীৱনত আমাৰ এটাই ভুল আছে জানো? অজস্ৰ ভুল কৰিলোঁ আমি লাইফত, সৰুৰ পৰা এতিয়ালৈকে। অজস্ৰ নাম্বাৰ নোহোৱা পাপ আমাৰ হৈ গ'ল লাইফত, অধিক হৈয়ে গ'ল। আৰুতো কৰিবলৈ বাকী আছে বাৰু, পাপটো আছে আৰু আগতেও, কিন্তু ইতিমধ্যে ঢেৰ পাপ হৈ গ'ল আমাৰ জীৱনত।
গতিকে আমি পাপী হয়, নৰকত যাব লগা পাপী হয়। কি কৰিম এতিয়া? অসংখ্য পাপে মোক ভেৰি ধৰিছে, দায়ুতে কৈছে। বাস্তৱিকে পাপ নকৰি সৎকৰ্ম কৰা ধাৰ্মিক মানুহ পৃথিৱীত নাই। য়েছ, আমি ঈশ্বৰৰ দৰে কেতিয়া ধাৰ্মিক হ'ব পাৰিম? পাৰিবনে ঈশ্বৰৰ নিচিনা ধাৰ্মিক হ'বলৈ? হয়, আমি কেতিয়াও নোৱাৰিম। কোনেও ঈশ্বৰৰ পবিত্ৰতালৈ গৈ পাব নোৱাৰে। আমি কেতিয়াও ঈশ্বৰৰ দৰে ধাৰ্মিক হ'ব নোৱাৰোঁ। আমি ঈশ্বৰৰ দৰে কেতিয়াও পবিত্ৰ হ'ব নোৱাৰোঁ। আমি জন্মৰ পৰাই পাপী, নৰকত যাবলগীয়া পাপী হয়, নৰক জুইত জ্বলাবলগীয়া পাপী হয়। এনে স্থলত কি কৰিম? বিধান পবিত্ৰ, আজ্ঞাও ভাল, কোনো প্ৰব্লেম নাই এইটো। কিন্তু আমি কি কৰিম? কি কৈছে পঢ়ি দিবা, ইউ 25:4 পদ। তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ'ব পাৰে আৰু তিৰোতাৰ পৰা জন্মাজন কেনেকৈ দোষী হ'ব পাৰে? ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ'ব পাৰে? আপুনি ধাৰ্মিক নে? বাইবেলে কৈছে আপুনি ধাৰ্মিক যদি হয় কেনেকৈ হ'ব দেখাচোন মোক, দেখাওক। হয়, চন্দ্ৰও ধাৰ্মিক দীপ্তি নহয়, তৰাও চাপা নহয়। কিছুমানে চন্দ্ৰক পূজা কৰে, তৰাক পূজা কৰে, নহয় জানো? পাপী হয়, চন্দ্ৰও পাপী, তৰাও পাপী, পাপ আছে, তেওঁলোকৰ ময়লা আছে, লেতেৰা আছে। কি পাব পূজা কৰি সেইবিলাক? ঈশ্বৰক পূজা নকৰিলে? যোনে চন্দ্ৰক বনালে, যোনে সূৰ্যক বনাইছে তেওঁক পূজা কৰক না, কিবা এটা পাব পাৰে, নহয় জানো? যিয়ে নহওক কৰি দিবা এইটোকো। তেন্তে পুৰুষস্বৰূপ মনুষ্য কিমান কম পৰিমাণে দোষী হয় আৰু স্ত্ৰীস্বৰূপ মনুষ্য সন্তান কিমান কম পৰিমাণে পবিত্ৰ হয়? বাইবেলে মানুহক মেগত বুলি কৈছে। মেগত মানে এই যে গেলা পচা বস্তুত থকা, হাৰ্ডি নথকা পোকবিলাক, বগা পোক এবিধ থাকে, মানুহৰ পায়খানা টেংকিত থাকে বা পচা বস্তুত থাকে, কিল 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 পোকবিলাক, হাৰ্ডি নোহোৱা পোক, ইমান দেখিবলৈ বেয়া, ইমান ভয় লগা, ঘিণ লগা, সেই পোকটো বুলি কৈছে মানুহক। তেনেকৈ ঈশ্বৰৰ দৃষ্টিত ঈশ্বৰে স্বৰ্গৰ পৰা চালে আপোনাক মোক তেনেকৈ দেখা পায়, হাৰ্ডি নথকা পোক। ইমানেই লেতেৰা নে আমি ঈশ্বৰৰ আগত? স্বৰ্গ যাব পাৰিব ইমান লেতেৰা মানুহটো? আপুনি ভাবিব পাৰে মই যাব পাৰিম। আপুনি ভাবিলে কি হ'ল? ঈশ্বৰৰ বাইকৈ কোৱা নাই নহয় যাব বুলি। মই যাম ক'লেতো নহ'ব, বাইবেলেতো ক'ব লাগিব তুমি স্বৰ্গত যাবলৈ বাইবেলে ৰাস্তাটো দিব লাগিব না। বাইবেলে ৰাস্তা দিয়াই নাই, কেনেকৈ স্বৰ্গ যাব আপুনি? পাপীয়ে স্বৰ্গত নাযায়, বাইবেলে স্পষ্টকৈ কৈছে। এই পাপী ধাৰ্মিক, তুমি ধাৰ্মিক হ'লে তেওঁক কি দিব পাৰা? য়েছ, তুমি যদি ধাৰ্মিক হয় তেওঁক কি দিব পাৰা? কি দিব? আপুনি কাকবাই হস্পিটেলত টকা দিব, লৈ যাব, হস্পিটেল লৈ যাব, কাকবাই কিবা এটা সহায় কৰিব, য়েছ কৰক, ভাল কাম কৰিছে। পাপীয়ে পাপীক সহায় কৰিছে, ভাল কাম এইটো। গতিকে আপুনি নতুন জন্ম নোলোৱাকৈ এইবিলাক কাম কৰি একো লাভ নাই। নতুন জন্ম নোলোৱাকৈ, মন পাল্টন নকৰাকৈ এইবিলাক কাম কৰি একো লাভ নাই, একো প্ৰফিট নাই স্বৰ্গত নোযোৱা মানুহৰ। স্বৰ্গটো যাই ল'ব লাগিব, স্বৰ্গত যাব লাগিব, চাফা হ'ব লাগিব আপোনাৰ পাপটোৰ পৰা। আপুনি আমি একেলগে পঢ়িম যিচয় 64:64 পদ। কিয়নো আমি সকলোৱে অহুচি লোকৰ সদৃশ হ'লোঁ আৰু আমাৰ সকলো ধাৰ্মিকতা চোৱা হোৱা কাপোৰৰ দৰে হ'ল। আমি আটাইবিলাক পাতৰ নিচিনাকৈ জয় পৰিছোঁ আৰু আমাৰ অপৰাধবোৰে বতাহৰ দৰে আমাক উৰুৱাই লৈ গৈছে। য়েছ, যিমান আপুনি চেষ্টা কৰিব ভাল মানুহ হ'বলৈ, ধৰ্ম কৰ্ম কৰিবলৈ, সিমানেই ঈশ্বৰৰ দৃষ্টিত আপুনি গিৰি পৰা হ'ব। ঈশ্বৰে আপোনাক ইমানেই ঘিণ লাগিছে বুলি ক'ব। নিজে নিজকে যিমান ভাল মানুহ হ'বলৈ, ভাল মন বনাবলৈ চেষ্টা কৰিব, ভাল কাম কৰিবলৈ চেষ্টা কৰিব, ভাল ব্যক্তি হ'বলৈ নিজকে বনাবলৈ চেষ্টা কৰিব, গুড পাৰ্চনেলিটি, সিমানেই ঈশ্বৰৰ দৃষ্টিত আপুনি ঘিণ লগা। কাৰণ আমাৰ পাপটো পাপেই, আমাৰ যি ধৰ্ম কৰ্ম ঈশ্বৰৰ দৃষ্টিত চোৱা লগা পথাকানি কৈছে, ঈশ্বৰৰ বাক্যই কৈছে, বাইবেলে কৈছে। কোনোবা ৰেবাৰেনে ক'লে আমি সন্দেহ কৰিব পাৰোঁ, সভাৰ ছেক্ৰেটাৰীয়ে ক'লে আমি সন্দেহ কৰিব পাৰোঁ, কিন্তু বাইবেলে কৈছে মানুহৰ সকলো ধাৰ্মিকতা চোৱা লগা পথাকানি বস্ত্ৰ। কোনোবা থিঅলজি সেমিনাৰী প্ৰফেচাৰে ক'লে আমি সন্দেহ কৰিব পাৰোঁ, মানুহে কোৱা বুলি, কিন্তু ঈশ্বৰে যেতিয়া কয়, বাইবেলে যেতিয়া কয়, আমাৰ একো ইঞ্চি এক কোট সন্দেহ কৰাৰ থল নাই। এইটো যে ঈশ্বৰৰ বাক্য সঁচা হয়। গতিকে মানুহৰ ধৰ্ম কৰ্মৰে কেতিয়াও মানুহ স্বৰ্গলৈ গৈ পাব নোৱাৰে।
যিমানে মানুহ চেষ্টা নকৰক, যিমানে পইচা নিদিয়ক, যিমানে ঘাম নেপেলাওক, ঝাৰু নামাৰক, যিমানে যি নকৰক, আপুনি নিজৰ ধৰ্ম কৰ্মৰে স্বৰ্গত নাযায়, বাইবেলে কৈছে। নোৱাৰে যাব, তেনেহ'লে কেনেকৈ স্বৰ্গত যাম? তে মৃত্যুৰ পিছত বিচাৰ আছে। এতিয়া পাপীয়ে নৰকত যাব, তেন্তে ধাৰ্মিক মানুহে স্বৰ্গত যায়। ধাৰ্মিক মানুহ ক'ত বিচাৰি পাম এতিয়া? কোন আছে ধাৰ্মিক? দেখাওকচোন, হাত দাওকচোন, ধাৰ্মিক কোন আছে? ধাৰ্মিক কোনো নাই, এজনো নাই। কিন্তু এটা উপায় আছে বাইবেলত ধাৰ্মিক হোৱাৰ উপায় এটা। সেই উপায়টো ওপৰৰ পৰা দিছে, ওপৰৰ পৰা, মানুহৰ পৰা নহয়। সেইটো হৈছে ওপৰলাৰ পৰা যদি পাপ ক্ষমাদান পায়, আপোনাৰ পাপৰ পৰা যদি ক্ষমা হৈ যায়, ওপৰলাই যদি আপোনাক মাফ কৰি দিয়ে, আপুনি স্বৰ্গত যাব। চিয়'ৰ, চিয়'ৰ, পাক্কা। ওপৰলাই আপোনাৰ গোটেইখিনি পাপ যদি মাফ কৰি দিয়ে, আপুনি স্বৰ্গত চিয়'ৰ যাব। গোটেই পাপ, গোটেই, অলপ নহয়, আপোনাৰ হোল লাইফৰ পাপটো যদি মুচি পেলাই দিয়ে তেওঁ, আপুনি স্বৰ্গত চিয়'ৰ যাব। আজিয়ে যাব স্বৰ্গত, কালিয়ে যাব। লোক 1:7 ওপৰত কৈছে, পাপ মুচি পেলোৱা যি পৰিত্ৰাণ, সেই পৰিত্ৰাণৰ জ্ঞান, বাইবেলৰ জ্ঞান। বাইবেলত এটা জ্ঞান আছে, পাপ কেনেকৈ মুছে ঈশ্বৰে, পাপ কেনেকৈ ক্ষমা কৰে। সেই জ্ঞানটো যদি আপুনি পায় আৰু গোটেই পাপৰ পৰা যদি মুচা খায়, তেতিয়া আপুনি স্বৰ্গত যাব পাৰিব, পৰিত্ৰাণ পাব পাৰিব। বাইবেলে কৈছে কিমান পৰিমাণৰ পাপ মুচিব লাগিব? শেষ পাইটিও থাকিব নোৱাৰিব, গোটেই পাপৰ পৰা। যোৱাকালি ৰাতিপুৱা মই এইটো পঢ়িছিলোঁ, মই তোমাক কওঁ, শেষ পাইটিও নিদিয়া মানে তাৰ পৰা ওলাবলৈ নাপাবা। 1 পইচাৰ পাপো আপোনাৰ থাকি যাব নোৱাৰিব, গোটেইটো মুচা খাব লাগিব, গোটেই পাপটো। 1 পইচাৰ পাপ থাকিলেও আপুনি নৰকত যাব। কোনে কৈছে? যীশুৱে কৈছে। কোনোবা কেথলিক ফাদাৰে ক'লে আমি পাপী মানুহৰ কথা আমি বিশ্বাস নকৰিব পাৰোঁ। কোনোবা ৰেভাৰেনে ক'লে পাপী মানুহৰ কথা আমি নামানিব পাৰোঁ। কোনোবা থিয়লজিয়ান প্ৰফেচাৰে ক'লে আমি পাপী হয় তেওঁক নামানিব পাৰোঁ, কাৰণ চবেই পাপী হয়। কিন্তু বাইবেলে যেতিয়া কয়, যীশুৱে যেতিয়া কয়, আমি মানিব পাৰোঁ। যীশুৱে কৈছে 1 পইচাৰ পাপ থাকিলেও নৰকত যাব, বিচাৰত পৰিব। কাৰণ ঈশ্বৰ বাইবেলত গীতমালা 5:4 কৈছে, তুমি দুষ্টতাত সন্তোষ পাওঁতা নোহোৱা, অধৰ্ম তোমাৰ আলহী হ'ব নোৱাৰে। ঈশ্বৰৰ বিষয়ে কিছুমানে ভুল বুজিছে। য়েছ, ঈশ্বৰক কিছুমানে ককা বুলি ভাবে, মৰম কৰা নাতিক মৰম কৰা ককা বুলি ভাবে, যে আমাৰ পাপবিলাক ঈশ্বৰে এৰি দিব বুলি ভাবে। নাই, ঈশ্বৰ এজন ন্যায়কৰ্তা, বিচাৰকৰ্তা। কোনে স্বৰ্গত যাব? হয়, স্বৰ্গত যাবলৈ সেইজনে যাব যাৰ পাপ ঈশ্বৰে সকলো ক্ষমা কৰিলে। যাৰ পাপ নাই ঈশ্বৰৰ আগত তেওঁহে যাব, কাৰণ সুদ বিচাৰ আছে, মৃত্যুৰ পিছত বিচাৰ আছে, তাৰপিছত বিচাৰৰ পিছত নৰক আছে, কাৰা বিচাৰ আছে। ইব্ৰী 9:27 একেলগে পঢ়িছোঁ। আৰু যেনেকৈ এবাৰ মাতোত মৰিবলৈ, আৰু তাৰপিছত সুদ বিচাৰ মানুহৰ নিমিত্তে নিৰূপিত আছে। য়েছ, এইটো নিশ্চিত, আমাৰ মৃত্যু নিশ্চিত আছে। মৃত্যু হ'লে আমাৰ এইটো এটা নিশ্চিত, বিচাৰো নিশ্চিত। যেনেকৈ মৃত্যু নিশ্চিত, আমাৰ বিচাৰো নিশ্চিত। পাপৰ বেছ মৃত্যু। গতিকে বিচাৰৰ পিছত নৰকৰ জুইটো আছে আমাৰ, সেইটো কৈছে, নৰকৰ জুই। হয়, নৰকৰ বিষয়ে যীশুৱে কি কৈছে চাওকচোন, কোনে পঢ়িব? লোক 12:10। আৰু সেইবোৰ বন্ধুবিলাক মই তোমালোকক কওঁ, যিবিলাকে শৰীৰক বধ কৰে, তাৰ পাছত একো কৰিব নোৱাৰে, সেইবিলাকলৈ ভয় নকৰিব। হয়, আৰু কোনজনলৈ ভয় কৰিব লগা তাক মই তোমালোকক জনাওঁ, বধ কৰাৰ পাছত নৰকত পেলাবলৈ যিজনৰ ক্ষমতা আছে, তেওঁলৈ ভয় কৰা। হয়, মই তোমালোকক কওঁ, তেওঁলৈকেহে ভয় কৰা। য়েছ, বধ কৰাৰ পিছত, মৃত্যুৰ পিছতো যোনে নৰকত যিজনৰ পেলাবৰ ক্ষমতা আছে, সেইজনাক ভয় কৰা। আপুনি সেইজনাক ভয় কৰেনে? মানুহতকৈ ওপৰত তেওঁ, সকলো মানুহতকৈ ওপৰত তেওঁ। MLA, মিনিষ্টাৰ, CM, PM, DIG, SP, চবতকৈ ওপৰত তেওঁ আছে, এজন ওপৰলা। সেইজনো আপোনাৰ ভয় আছেনে? যীশুৱে কৈছে তেওঁক ভয় কৰা, ভয় কৰি চলা। প্ৰশ্ন হয়, আপোনাৰ সঁচাকৈ ভয় আছেনে তেওঁৰ প্ৰতি? অলপমান ভয় আছেনে? ভয় ভক্তি? যিবিলাকে শৰীৰক বধ কৰে কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁবিলাকলৈ ভয় নকৰিবা। কিন্তু যিজনে আত্মা আৰু শৰীৰ এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁলৈকে ভয় কৰিবা, যীশুৱে কৈছে মতি 10:28। গতিকে এতিয়া আমি কি কৰিম? আমি এতিয়ালৈকে জীৱনটো এনেকৈ চলিলোঁ, আমাৰ জীৱন এনেকুৱা, আমি এদিন মৰিম, ঈশ্বৰৰ আগত আমি থিয় হ'ম মৃত্যুৰ পিছত, পাপী হিচাপত জন্ম পোৱাৰ পিছত। মৃত্যু শেষ নহয়, মৃত্যুৰ পিছত বিচাৰ আছে। মৃত্যু অনন্ত জীৱনৰ আৰম্ভণি মাত্ৰ। গতিকে আমি জন্মৰ পৰাই পাপী হয়, পাপীয়ে পাপ কৰিবই,
আৰু বিচাৰ আছে বিচাৰৰ পিছত কি হ'ব অনন্তকালৰ কাৰণে আমি ঈশ্বৰৰ পৰা পৃথক হ'ব লাগিব চিৰজীৱন ঈশ্বৰৰ পৰা আমি আঁতৰিব লাগিব সকলো ভাল বস্তুৰ পৰা আঁতৰিব লাগিব আপোনাৰ অনন্তকলীয়া জীৱনটো আপুনি ক'ত কটাব বিচাৰিছে আপুনি এই তলৰ এই জুইৰ পাতালত যাব বিচাৰেনে অনন্তকাল ৰাজ্যটো তাতে কটাব বিচাৰেনে এইটো ৰাইজ এইটো ৰাস্তাত আপুনি গৈ আছে সবে এইটো ৰাস্তাত গৈ আছে পাপী জন্ম পাপ কৰিলে মৃত্যু হ'ব পাপী হিচাপত বিচাৰ হ'ব পাতাললৈ যাব নৰকলৈ যাব শিউললৈ খুব ভাল লাগে এইটো ৰাস্তা আপোনাৰ পছন্দ কৰে আপুনি যদি পছন্দ নাই ৰাস্তাটো চেঞ্জ কৰক মেথনিয়া ৰাস্তা বদলি কৰক মন পাল্টন কৰক ৰাস্তাটো চেঞ্জ কৰিবই লাগিব ইয়েছ ৰাস্তাটো বদলি কৰিব লাগিব গতিকে ডাঙৰ বগা হিংসাখনৰ বিচাৰৰ কথা বাইবেলে কৈছে তাৰপিছত কি কৈছে পঢ়ি দিবা সেই বিচাৰৰ দিনাখন এই হিংসাখনৰ আগত সৰু বৰ সকলো মৃতবিলাকক থিয় হৈ থকা দেখিলোঁ কেইখনমান উৎসৱ মেলা হয় আৰু সেই উৎসৱবোৰত ইতিমধ্যে মৃতবিলাকৰ নিজ নিজ কৰ্মসমূহে সুবিচাৰ কৰা হ'ল আৰু নেক্সট আৰু আছে আৰু এক লাইন এতিয়া সাগৰে নিজত থকা মৃতবিলাকক ঘূৰাই দিলে আজি সকলোৱে নিজ নিজ কৰ্মসমূহেৰে সুবিচাৰ কৰা হ'ল আজি মৃত্যু আৰু পৰলোকক এই অগ্নিৰ সৰোবৰত পেলোৱা হ'ল সেয়ে অৰ্থাৎ অগ্নিৰ সৰোবৰে দ্বিতীয় মৃত্যু আৰু জীৱন পুস্তকত যিকোনো নাম পোৱা নহ'ল তাক সেই অগ্নিৰ সৰোবৰত পেলোৱা হ'ল বিচাৰ মানে কি ধৰণৰ বিচাৰ এই বাইবেল পঢ়খিনিয়ে আমাক এইটো বহলাই ব্যাখ্যা দিছে বগা হিংসাখনৰ বিচাৰ প্ৰত্যেকজন মৰা মানুহবিলাক এদিন জি উঠিব সৰু ডাঙৰ বুলি নাই সবেই সৰু ল'ৰা ছোৱালী মৰিলে উঠিব ডাঙৰো উঠিব বুঢ়া বুঢ়ী উঠিব ডেকা ডেকেৰী উঠিব ঈশ্বৰৰ বিচাৰৰ আগত থিয় হ'ব লাগিব ঈশ্বৰৰ বিচাৰৰ আসনত আৰু কিতাপবিলাক মেলিব পুস্তকবিলাক মেলিব আৰু প্ৰত্যেকটি পাপ প্ৰতিটো পাপ প্ৰত্যেকজন মানুহৰ ৰেকৰ্ড আছে কিতাপত পুস্তকত আৰু সেইমতে বিচাৰ কৰা হ'ব প্ৰত্যেকজনেই ঈশ্বৰৰ বিচাৰৰ আগত হিচাপ দিব লাগিব নিজৰ কৰ্মৰ আৰু তাৰ পিছত তেওঁলোকক নৰকৰ সেই পাতালৰ জুইৰ গাতডাললৈ দলিয়াই দিয়া হ'ব ভৱিষ্যতে হ'ব এইটো আপোনাৰ মৰাৰ পিছত এই বছৰ মৰিলে এই বছৰে হ'ব আপুনি নৰকত এই বছৰে যাব বা অহা সপ্তাহ মৰিলে আপুনি অহা সপ্তাহতে আপুনি নৰকত যাব আজি মৰিলে আজিয়ে নৰকত যাব আজি ৰাতিয়ে যাব ধৰক শুই থাকোঁতে আপুনি মৰি গ'ল শুই থাকোঁতে বহুত মানুহ মৰে বা ৰাস্তাত কেনেবাকৈ ওলাই যাওঁতে গাড়ীয়ে চেপিলে আজিয়ে নৰকত গ'ল আপুনি এইটোৱে হৈছে দ্বিতীয় মৃত্যু নৰকত যোৱাটোকে কয় দ্বিতীয় মৃত্যু গতিকে জীৱন পুস্তকত যিকোনো নাম নাই তেওঁ জীৱন পুস্তকত নৰকত যাব হয় এই ধৰণে গতিকে বিচাৰ আছে ভাৰতীয় আইনত থাকিলে ভাৰতীয় আইনমতে বিচাৰ কৰে গতিকে বিচাৰত কৰাৰ পিছত দুখী সাব্যস্ত হ'লে আপুনি জেলত যাব লাগিব বিচাৰ কৰাৰ পিছত তেন্তে ঈশ্বৰৰ কোৰ্টৰ আগত কি বিচাৰ হ'ব কাৰোবাৰ পৰা যদি চুৰ কৰে আপুনি বিচাৰত পৰিব লাগিব ইয়েছ আপুনি জেলত যাব লাগিব আইনমতে ঈশ্বৰৰ বিচাৰটো কেনেকুৱা যদি কাৰোবাৰ যদি ঈশ্বৰৰ বিচাৰৰ আগত দুখী হয় তেওঁ নৰকত যাব বাইবেলে কৈছে কেৱল পাপ নথকা ব্যক্তিজনেহে স্বৰ্গত যাব পাৰিব কেৱল ধাৰ্মিক মানুহজনেহে অনন্তকলীয়া স্বৰ্গত থাকিবলৈ পাব কেৱল নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানবিলাকে ঈশ্বৰৰ ৰাজ্যত যাবলৈ পাব যীশুখ্ৰীষ্টই কৈছে নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে আপোনাৰ অনন্তকলীয়া জীৱনটো আপুনি ক'ত কটাব বিচাৰিছে স্বৰ্গত নে নৰকত আপুনি ক'ত চিৰযুগমীয়া জীৱনটো পাৰ কৰিব বিচাৰিছে অৱশ্যে আপুনি নিশ্চয় স্বৰ্গতে যাব বিচাৰিছে আৰু ঈশ্বৰেও আপোনাক স্বৰ্গলৈ যোৱাটো বিচাৰিছে আৰু আপোনাৰ ডিউটি হৈছে স্বৰ্গলৈ যোৱা ৰাস্তাটো বিচাৰি উলিয়াব লাগে আপুনি সেইকাৰণে জন্ম হৈছে এই পৃথিৱীত আপোনাৰ উদ্দেশ্য পাৰ্পছটো এটা মাত্ৰ আছে স্বৰ্গলৈ যোৱা ৰাস্তাটো বিচাৰি উলিওৱাটো বাইবেলে কৈছে বিচাৰা পাবা যোহন 5:39 পদত বিচাৰিলেহে পাব কিন্তু বিচাৰা ধৰ্মশাস্ত্ৰৰ কথা বিচাৰা কিয়নো তাত অনন্ত জীৱন আছে জীয়াই থকাৰ কাৰণে আপুনি কিবা চাকৰি এটা কৰিছে কাম বান কৰিছে খেতি বাতি কৰিছে সেইটো জীয়াই থকাৰ পাৰ্পছ নহয় সেইটো মিন হয় জীয়াই থকাৰ আহিলা হ'ব পাৰে কিন্তু পৃথিৱীলৈ আহাৰ উদ্দেশ্য পাৰ্পছটো অনন্ত জীৱনটো বিচৰা স্বৰ্গলৈ যোৱা ৰাস্তাটো বিচাৰি উলিয়াব লাগিব আপুনি
কিন্তু কেতিয়া বিচাৰিব আজি ৰাতি বা কালিৰ ভিতৰত শেষ কৰিব লাগিব বিচাৰা ৰাস্তাটো বিচাৰি পাবই লাগিব কালিলৈ আপুনি ঘূৰি যাব বহুতেই আবেলি ৰাতিলৈ তাৰ আগতে বিচাৰি পাব লাগিব ইয়াৰ পৰা ঘূৰি যোৱাৰ আগতেই বিচাৰক বিচাৰিলে পাব কেনেকৈ বিচাৰ হ'ব এই বিচাৰটো এনেকৈ সাগৰেও নিজৰ থকা মৃত্যুবিলাকক খুদাই দিব The sea gave up the dead, মৃত্যু আৰু পৰলোকে নিজৰ নিজৰ and মৃত্যুক death খুদাই and দিব Hades delivered up the dead who were in them. Then I saw a great white throne, and him who sat on it, from whose face the earth and the heaven fled away. And I saw the dead, small and great, standing before God. সকলো মৃত্যুবিলাকক থিয় হৈ থকা দেখিলোঁ এয়া সব মানুহ বিচাৰৰ দিনা আপুনিও ইয়াত খাৰা হ'ব লাগিব এই লাইনত আপোনাৰো কোনো এদিন পৰিব এইটো লাইনত পাল্লা আহিব নিজৰ পাল্লাটো নিজৰ পাল আহিব এদিন খাৰা হ'বলৈ ঈশ্বৰৰ আগত মৃত্যুৰ লগে লগে আহে বাৰু এইটো কিন্তু মৃত্যুটো এদিন আছে না সবৰে And books were opened. And another book was opened, which is the book of life, and whomever had their name written there was saved. যিবিলাক নতুন জন্ম পোৱা তেওঁলোকক নতুন শৰীৰ দিব স্বৰ্গদূতে স্বৰ্গলৈ লৈ যাব আব্ৰামক যেনেকৈ লাজাৰৰ খোলালৈ লাজাৰে আব্ৰামক যেনেকৈ লৈ গৈছিলে তেনেকৈ স্বৰ্গদূতে But উঠাই লৈ যাব before being condemned, each and every one of them were judged according to their works of selfishness. Do you really think I was going to donate my clothes to that shelter? Are you out of your mind? Greed. Unfaithfulness. Pride. I don't know how to deal with you. You're a very difficult person. You always complain and complain and complain, never satisfied. You know what I think? I think you're the problem. And the dead were judged according to their works by the things which were written in the books. And they were cast into the lake of fire. The devil who deceived them was cast into the lake of fire and brimstone, where the beast and the false prophet are. Then death and Hades were cast into the lake of fire. But the cowardly, unbelieving, abominable, murderers, sexually immoral, sorcerers, idolaters, and all liars shall have their part in the lake which burns with fire and brimstone. This is the second death. হয় কোনে কোনে কোন নৰকত যাব এটা লিষ্ট আছে ফৰাকিত বাই কৈছিল আত্মত পঢ়ি দিবা কোনে নৰকত যাব এয়া এটা বিভিন্ন ধৰণৰ পাপ আছে কি পাপ আছে কিন্তু যিবিলাক ভেটৰ অবিশ্বাসী ভিনলগীয়া নৰবলি বিবেচাৰী মায়াবী দেৱপূজক আৰু সকলো কিশোৰীয়া বিলাকে জুই আৰু গন্ধকেৰে জ্বলি থকা সৰোবৰত নিজ ভাগ পাব এই নীতি প্ৰথমতে কোনে যাব এক নম্বৰ লিষ্টত ঈশ্বৰ এজন আছে বুলি বিশ্বাস কৰাবিলাক যাব কিন্তু ঈশ্বৰ এজন আছে বুলি বিশ্বাস কৰে কিন্তু ভয় আছে তেওঁলোকৰ মৰিবলৈ ভয় পাপ কৰিলে ভয় এইবিলাক ঈশ্বৰ আছে বুলি জানিও তেওঁলোকে নৰকত যাব হয় নতুন জন্ম পোৱা নাই যে দুই নম্বৰতে অবিশ্বাসীবিলাক যাব যদি ঈশ্বৰক বিশ্বাসেই নকৰে তেওঁলোকো যাব ঘিনলগীয়া নৰবদী বেবিচাৰী মায়াবী দেৱপূজক এইবিলাকে ঈশ্বৰৰ বিচাৰৰ পৰা বাচিব নোৱাৰিব এই ঘিন লগা কাম ঈশ্বৰৰ বাইবেলে কৈছে গতিকে তেওঁলোকে হাৰিব নোৱাৰিব আৰু
যিবিলাকে হয় গৰ্ভপাত কৰিছে, বাচ্চা হত্যা কৰিছে পেটত, মানুহ হত্যা, তেওঁলোকেও হাৰিব নোৱাৰিব। আৰু যৌন বিষয়ে বেবিচাৰ কাম কৰিছে, তেওঁলোকেও ঈশ্বৰৰ পানিছমেণ্টৰ পৰা বাচিব নোৱাৰিব। আৰু যিবিলাক অনৈতিক কাম কৰিছে, মিছা কথা কৈছে, দেৱ দেৱী পূজা কৰিছে জীৱিত ঈশ্বৰৰ বাহিৰত, তেওঁলোকেও ঈশ্বৰৰ বিচাৰৰ পৰা নৰকৰ পৰা হাৰিব নোৱাৰিব, নৰকৰ জুইৰ পৰা বাচিব নোৱাৰিব। আপোনাৰ ক্ষেত্ৰত কেনেকুৱা? এই পাপবিলাক কিবা আপোনাৰ লগত আছেনে? ইয়াৰ উল্লেখিত পাপবিলাক হয়তো আপোনাৰ লগত গোটেইটোৱে আছে চাগে। য়েছ, গোটেইটোৱে আছে, হয়। গতিকে নৰক আছে, বাইবেলে কৈছে। অসংখ্য পাপ আমাৰ আছে, মূৰৰ চুলিতকৈ বেছি পাপ আছে। এতিয়া আমি কি কৰিব পাৰোঁ? আমাৰ কৰিব পৰা কি? অনন্ত জুইৰ পৰা বাচিবলৈ আমাক ঈশ্বৰৰ মৰম লাগে, ঈশ্বৰৰ দয়া লাগে, উদ্ধাৰ, মুক্তি, পৰিত্ৰাণ লাগিব আমাক। আমি কি কৰিব পাৰোঁ? হয়, জুই আছে, মৃত্যু আছে নৰকত। এনেকুৱা স্থলত ইয়াত কৈছে অনন্ত জুইলৈ তহঁতে যা, অনন্ত জুই, অনন্ত দণ্ড বুলি কৈছে। চিৰজীৱন পানিছমেণ্ট খাব লাগিব। নৰকত গ'লে চিৰজীৱন পানিছমেণ্ট খাব। তাত ছুইচাইডো কৰিব নোৱাৰে, মৰিবও নোৱাৰে। পৃথিৱীত বেছি দুখ কষ্ট হ'লে আপুনি কোনোবাই ছুইচাইড কৰি দিয়ে, নহয়নে? মই ইমান দুখ কষ্ট লৈ থাকিব নোৱাৰোঁ, মই মৰি দিম আৰু মৰি যায় বহুত মানুহ। কিন্তু নৰকত ছুইচাইড কৰিব নোৱাৰে। বহুত দুখ কষ্ট, কিন্তু ছুইচাইড কৰিব নোৱাৰে। এবাৰ সোমালে তাৰ পৰা ওলাবও নোৱাৰে, এবাৰ সোমালে ওলাবও নোৱাৰে। গতিকে ঈশ্বৰে কাক পৰিত্ৰাণ দিব? বাইবেলত লিখিছে ভগ্ন মনবিলাকক, যাৰ মন পাল্টন মন আছে, অন্তৰখন পাপৰ কাৰণে ভাগিছে। মই যে পাপবোৰ কৰিলোঁ জীৱনত, মোৰ যে পাপ আছে, ঈশ্বৰৰ যে পাপ নাই, মই যে পাপী, ঈশ্বৰৰ যে পবিত্ৰ, যাৰ এনেকুৱা জ্ঞান আছে, আৰু তাৰ কাৰণে 51 নম্বৰ হাত বলে কৈছে ভগ্ন মন। সেইটোৱে মন পাল্টন। ভগ্ন চিতিয়াবিলাকক ঈশ্বৰে পৰিত্ৰাণ কৰে কৈছে। ভগ্ন চিতিয়া, ভাঙি চিঙি টুকুৰা হৈ যোৱা মনটো পাপৰ কাৰণে, সেইজনক ঈশ্বৰে পৰিত্ৰাণ দিব। চবকে নিদিয়ে, চবকে নিদিয়ে। চবেই নাযায়। ইয়াত যিমান বহি আছোঁ চবেই স্বৰ্গত নাযায়। স্বৰ্গত নগ'লে ডাইৰেক্ট নৰকত যাব আপুনি, এইটোতো গ্ৰান্টি আছে, গ্ৰান্টি আছে, নৰকত যাব। গতিকে ঈশ্বৰৰ যীশুখ্ৰীষ্টৰ আগমন ওচৰৰ, মন পাল্টোৱা কৈছে সু বাতৰিত বিশ্বাস কৰা। এতিয়া মন পাল্টনৰ কথা ক'লোঁ এতিয়ালৈকে, সু বাতৰিটো আমি ক'ম, পিছত ক'ম। এতিয়ালৈকে মন পাল্টনৰ কথাই কৈ আছোঁ। আপুনি সু বাতৰিটো শুনিব লাগিব, অকল মন পাল্টন কৰিলেই নহ'ব। গতিকে ঈশ্বৰে কৈছে তেওঁলৈ ঘূৰি আহক আৰু তেওঁক মন পাল্টন কৰক। যি মানুহে নিজৰ মনত ভাৰকা কৰে সি অজ্ঞান, কিন্তু যি মানুহে পৈগাৰূপ পথত চলে তেওঁ ৰক্ষা পাব। নিজৰ মনত ভাৰকা কৰিলে গ'ল আপুনি, কিন্তু বাইবেলটো ধৰি ৰাখিলে, বুকুত সাবত মাৰি ধৰিলে আপুনি স্বৰ্গ যোৱা ৰাস্তাটো বিচাৰি পাবও পাৰে আজি বা কালিৰ ভিতৰত। কিন্তু নিজকে জ্ঞানী, নিজকে ভাল বুলি বৰকা কৰিলে গ'ল। হয়, কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰলবোধ হয়, স্বৰ্গ যোৱা নহয়, কিন্তু নৰকত যোৱা ৰাস্তা হয়, সেইটো মৃত্যুৰ পথ হয়। এতিয়া আপুনি কি কৰা উচিত? স্বৰ্গ যাব বিচাৰেনে? প্ৰাৰ্থনা কৰক। ঈশ্বৰক কি বুলি প্ৰাৰ্থনা কৰক? খোজা তেহে দিয়া হ'ব, বিচাৰা তেহে পাবা। ঈশ্বৰ, মই পাপী হয়, মোক দয়া কৰি স্বৰ্গ যাব পৰা ৰাস্তাটো খুলি দিয়ক। হয়, দুজন মানুহ প্ৰাৰ্থনা কৰিবলৈ গৈছিলে, এইটোৱে কৈ পিনি শেষ কৰিছোঁ। দুইজন মানুহ প্ৰাৰ্থনা কৰিবলৈ গৈছিলে। এজন পৰীচী নিজৰ ধৰ্ম কৰ্মৰে নিজকে ধাৰ্মিক হ'বলৈ ঈশ্বৰৰ আগত চেষ্টা কৰিছিলে, কিন্তু কৰ তোলাই নিজৰ অন্তৰখন হিয়া বুকুৱাই বুকুৱাই কান্দি তেওঁ ঈশ্বৰৰ পৰা দয়া খুজিছিল, অনুগ্ৰহ, মৰম খুজিছিল। এই দুইজনৰ ভিতৰত কোনজনে ঈশ্বৰৰ আগত ধাৰ্মিক বুলি গণিত হ'ল? কাৰ পাপ ঈশ্বৰে ক্ষমা কৰিলে? ঈশ্বৰৰ আগত কোন নিৰ্দোষী হ'ল? ঈশ্বৰৰ আগত কোন দোষী হ'ল? কোন নিৰ্দোষ হ'ল? কোন দোষী হ'ল? কাৰ প্ৰাৰ্থনা ঈশ্বৰে শুনে? কৰ তোলাৰ প্ৰাৰ্থনা প্ৰাৰ্থনা শুনিলে নে পৰীচীৰ প্ৰাৰ্থনা ঈশ্বৰে উত্তৰ দিলে? কাৰ প্ৰাৰ্থনা ঈশ্বৰে উত্তৰ দিলে? কৰ তোলাৰ। য়েছ, মই আশা কৰোঁ পৰিত্ৰাণ পাবৰ কাৰণে আপুনি নিজকে 100% কৰ তোলাৰ দৰে পাপী, মোক দয়া কৰক বুলি ক'ব পৰা এটা অন্তৰ লাগিব আপোনাৰ জীৱনত। তেনেকুৱা যদি অন্তৰ আজিলৈকে হোৱা নাই আৰু জীৱনত নহ'ব, আপোনাৰ নহ'ব, নহ'লে আপুনি নৰকত যাব। গতিকে কৰ তোলাৰ দৰে নম্ৰ মন ল'ব লাগিব, সৰু বাচ্চাৰ দৰে, ঈশ্বৰ মই পাপী, মোক কি কৰিম, মোৰ পাপ আছে, মোক দয়া কৰক। আৰু প্ৰাৰ্থনা কৰিব লাগিব, ঈশ্বৰ মই পাপী, মোক দয়া কৰক, ঈশ্বৰ মোক দয়া কৰক। তেতিয়া ঈশ্বৰে আপোনাক অন্তৰখন খুলি দিব,
আৰু তেতিয়া আপুনি ঈশ্বৰৰ মাত শুনিবলৈ পাব আপোনাৰ হৃদয় দুৱাৰ খুলি দিব ঈশ্বৰৰ বাক্য বুজিবলৈ আপোনাক সহায় কৰিব আৰু স্বৰ্গলৈ যোৱা ৰাস্তা আপোনাক বিচাৰি পাবলৈ ঈশ্বৰে দিব ইয়েছ স্বৰ্গলৈ যোৱা ৰাস্তাটো বিচাৰি পাবলৈ ঈশ্বৰে দিব আপোনাক আপুনি নিজে বিচাৰি পাব নোৱাৰে কিন্তু বিচাৰিলে নম্ৰ হ'লে ঈশ্বৰে আপোনাক ৰাস্তাটো দেখাই দিব ঈশ্বৰে দেখাই দিব আজি বা কালিৰ ভিতৰতে দেখাব গতিকে ৰাস্তা আপোনাৰ হাতত নহয় বাট আপুনি নহয় ঈশ্বৰ হয় আমি নহয় মই বাট সত্য যীশু হয় আমি নহয় ৰাস্তাটো গতিকে আপুনি এই ধৰণে প্ৰাৰ্থনা কৰক কেনেবাকৈ ঈশ্বৰে আপোনাক আজি বা কালিৰ ভিতৰতে দয়া কৰিব পাৰে প্ৰাৰ্থনা কৰিম আমাৰ সৃষ্টিকৰ্তা সত্য জীৱন্ত ঈশ্বৰ আমি পাপী হয় আমাৰ বহুত পাপ আছে জীৱনত আমি বহুত পাপ কৰিলোঁ আৰু এনেকুৱা অৱস্থাত আমাৰ মৃত্যু হ'লে আমি নৰকত যাব লাগিব বিচাৰ হোৱাৰ পিছত কিন্তু তুমি আমাক মন পাল্টাবলৈ সুযোগ দিছে এই সেমিনাৰো আমাৰ বাবে এটা সুযোগ তোমাৰ বাক্য আমি শুনিব পালোঁ আমাক দয়া কৰক যাতে আমি কোনেও যেন মন পাল্টন নকৰাকৈ ঘৰলৈ ঘূৰি নাযায় সকলোৱে মন পাল্টন কৰি সুবাৰ্তাত বিশ্বাস কৰি ঘৰলৈ উভতি যায় এই প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰিয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিছোঁ আমেন